নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত গৌৰৱ গগৈক এপিসিসিৰ নতুনকৈ সভাপতি হিচাপে নিযুক্ত কৰাৰ পিছত আজি বিৰোধী শিবিৰৰ যেটো ৰাজনীতি সেই সন্দৰ্ভতে অভিমতত আমি কিছু কথা আলোকপাত কৰিব বিচাৰিছো ষ্টুডিওত উপস্থিত আছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ নেতা ৰিপুন বৰা ডাঙৰীয়া মই বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ইয়াৰ বাহিৰে আমাৰ লগত থাকিব আন দুগৰাকী ৰাজনীতিক ডিব্ৰুগড়ৰ পৰা থাকিব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ মই লুৰিণজ্যোতি গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো কাজিৰঙাৰ পৰা থাকিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মই অখিল গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু দুগৰাকী বিশ্লেষক থাকিব মননশীল লেখক বিশ্লেষক ময়ূৰ বৰা ডাঙৰীয়া আছে ষ্টুডিওত মই ময়ূৰ বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনগৰাকী হৈছে ডক্টৰ অখিল ৰঞ্জন দত্ত মই তেখেতকো অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে মই ৰিপুন বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছো অৱশেষত গৌৰৱ গগৈ কান্ধত গুৰু দায়িত্ব অৰ্পণ হ'ল কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত আহ্লাদিত আনন্দিত কিন্তু কালিৰ দিনটোত তেখেতক এই দায়িত্ব অৰ্পণ কৰাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছে যে গৌৰৱ গগৈ নিজেও ডুবিব আৰু কংগ্ৰেছকো ডুবাব আসলতে তেখেতে বাৰু বিৰোধী ৰাজনীতিৰ এটা পজিশনত থকাৰ কাৰণে তেওঁ তেনেকৈ কোৱাটো স্বাভাৱিকো আপোনাৰ মতে সঁচাকৈ আগন্তুক ২৬ত গৌৰৱ গগৈ কংগ্ৰেছক বা বিৰোধী যেটো আপোনালোকৰ ৰাজনীতি আছিল সেদিলি বেদিলি হৈ যোৱাৰ যেটো ঐক্য আছিল সেইখিনি আকৌ একত্ৰিত কৰি সঁচাকৈ বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক নেতৃত্ব দিব পাৰিবনে এই ৮ মাহৰ সময়ত নিতুমণি এইটো এটা অতি প্ৰাসংগিক প্ৰশ্ন আপুনি সুধিছে আৰু কথাটো হয়ও প্ৰথম কথাটো মই আপোনাৰ প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কালি বক্তব্যটোৰ ওপৰত মই এটাই ক'ব খুজিছোঁ মই অকল মুখ্যমন্ত্ৰীয়ে নহয় মই লক্ষ্য কৰিছোঁ আজিৰ দিনটোতো বিজেপিৰ কেইবাগৰাকীও নেতাই মানে গৌৰৱ গগৈ সম্পৰ্কত বিভিন্ন মন্তব্য কৰিছে যে তেওঁ কংগ্ৰেছক ডুবাব এইটো লজ্জাজনক কথা হেন তেন বিভিন্ন মই খালি এটাই ক'ব খুজিছোঁ যে কংগ্ৰেছৰ ভাল বেয়া আমি কি কৰিছোঁ নকৰিছোঁ তাত তেওঁলোকৰ কিহৰ কাৰণে কনচাৰ্ণ তেওঁলোকতো বিজেপিৰ মানুহে তেওঁলোকে নিজৰ দলটো চাওক তেওঁলোকে যদি সঁচাকৈ আমাৰ গৌৰৱ গগৈ দিয়াৰ কাৰণে কংগ্ৰেছ আমাৰ ডুবিব কংগ্ৰেছ বেয়া হ'ব বা তেতিয়াহ'লেতো তেওঁলোক উৎফুল্লিত হ'ব লাগে তেওঁলোকে ভালহে পাব লাগে ইমান শংকা কিয় হৈছে তেওঁলোকৰ আমি এটা সম্পূৰ্ণ আমি সাপ নেউলৰ নিচিনা এটা পাৰ্টি তেওঁলোকৰ আমি সম্পূৰ্ণ বিৰোধী কুমেৰু সুমেৰু গতিকে আমাৰ পাৰ্টিক কিবা এটা বেয়া হৈছে আমাৰ পাৰ্টিৰ পৰা কিবা এটা নহ'ব এইটো লৈ তেওঁলোকৰ ইমান আশংকা কিয় গতিকে এই কথাটোৰ পৰাই আপুনি বুজি পাব যে তেওঁলোক কিমান শংকিত হৈছে গৌৰৱ গগৈক দিয়াৰ পিছত এতিয়া প্ৰশ্নটো হৈছে যে প্ৰথম প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈক দিয়াৰ পিছত আপুনি যেটো সুধিছে যে বিৰোধী ঐক্যৰ কথাটো সুধিছে আৰু আপুনি অনাগত দিনত এই ৮ মাহত কংগ্ৰেছে কেনেকৈ এতিয়া প্ৰথম কথাটো আছিলে যে ৰাইজে ১০ বছৰ ৰাইজৰ যেটো মানে পাৰসেপশন ৰাইজে কৈ আছে এতিয়া যে আমি ১০ বছৰ দিলো বিজেপিক এনাফ ইজ এনাফ আমি বহুত দিলো আৰু দিলোহেঁতেন আমি কিন্তু এই ১০টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষা মই অসমৰ কথা কৈছোঁ ১০টা বছৰত বিজেপিয়ে ৰাইজৰ আশা আকাংক্ষাটো পূৰণ কৰিব পৰা নায়েই বৰঞ্চ ৰাইজক বিভিন্ন দুৰ্যোগৰ ফালে মানে বিভিন্ন ধৰণৰ দুৰ্যোগৰ ফালে ৰাইজক ঠেলি দিছে গতিকে ৰাইজে অকল ফ্লাইঅভাৰ বনালেই ৰাইজ সুখী নহয় যেতিয়ালৈকে আপুনি পৰিয়াল ভিত্তিক ৰাইজৰ আপুনি অৰ্থনৈতিক এতিকলৈকে উন্নয়ন কৰিব নোৱাৰিব আৰু সামগ্ৰিকভাৱে সমাজখনৰ আপুনি এটা উন্নয়ন কৰিব নোৱাৰিব বা এটা পৰিৱৰ্তন কৰিব নোৱাৰিব ৰাইজে সেই বস্তু গতিকে ৰাইজে এতিয়া বিকল্প বিচাৰি আছে যে বিকল্পটো ৰাইজ আৰু এইটো গণতন্ত্ৰত অৱধাৰিত আমাকো ৰাইজে ১৫ বছৰ দিয়াৰ পিছত এবাৰ আঁতৰাই দিছিলে গতিকে এইটো অৱধাৰিত গতিকে ৰাইজে বিকল্প বিচাৰিছে খালি ৰাইজে অকণমান ৰখি আছিলে যে আমাৰ কংগ্ৰেছৰ মই খোলাকৈ কৈছোঁ এইটো মই আত্মবিশ্লেষণ কৰিছোঁ আমাৰ কংগ্ৰেছৰ যোৱা কেইটা দিনত আমাৰ মাজত বিভিন্ন ধৰণৰ খোৱা কামোৰা আছিল আমাৰ নেতৃবৃন্দৰ মাজত খোৱা কামোৰা আছিলে বা বিভিন্ন ধৰণৰ এই কথাবিলাকৰ কাৰণে ৰাইজ অকণমান আমাৰ প্ৰতি সন্দিহান আছিলে যে কি হ'ব কংগ্ৰেছে পাৰিবনে নোৱাৰে এনেকুৱা এটা ভাৱ আছিল আৰু বিশেষকৈ বিহালীৰ উপনিৰ্বাচনৰ সময়ত আমাৰ বিৰোধীৰ মাজত যেটো এটা আমাৰ বিভাজন এটা হৈছিল মতবিৰোধ হেতুৰ কাৰণে ৰাইজ অকণমান সন্দিহান হৈ আছিল কিন্তু এতিয়া যেহেতু গৌৰৱ গগৈক দিয়াৰ পিছত
এইটো আমাৰ গোটেই আমি সকলোৱে আমাৰ দলটোত সকলো কৰ্মী এতিয়া একত্ৰিত হৈছে আৰু আমাৰ উচ্চ পৰ্যায়ৰ নেতৃত্বয়ো সকলো কথা পাহৰি আৰু হাইকমাণ্ডে এনেকুৱা ধৰণে এটা ব্যৱস্থা কৰি দিছে যে সকলোৱে একমতত এতিয়া চলিব লাগিব গতিকে এই গোটেই কথাখিনিয়ে মই ভাবোঁ যে সামগ্ৰিকভাৱে গোটেই অসমতে প্ৰভাৱ পেলাব ৰাইজে বিচৰাটো এতিয়া হৈছে ৰাইজে এইটোৱে বিচাৰিছিলে কংগ্ৰেছৰ পৰা আৰু এইটো হৈছে আৰু সেইকাৰণে মই ভাবোঁ ৰাইজে এতিয়া আপোনাৰ ২৬ত ডেফিনেটলি কংগ্ৰেছৰ পক্ষত ৰাইজে থিয় দিব ধন্যবাদ জনাইছোঁ মই আহিম আকৌ পৰৱৰ্তী সময়ত মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ বিৰোধী ঐক্যৰ যিটো চেডিলি ভেডিলি অৱস্থা এখেতে কৈছে যে আকৌ এতিয়া নতুন ৰূপত কংগ্ৰেছে আগবাঢ়িব বা বিৰোধী ৰাজনীতিটো ঠন ধৰি উঠিব মোৰ পোনপটীয়া আপোনালৈ প্ৰশ্ন যে এটা সময়ত তিনি গগৈক লৈ খলকনিৰ সৃষ্টি হৈছিল তাৰপিছত কিন্তু সেই তিনি গগৈ আকৌ খাপ নেউলৰ দৰে হৈছিল মাজতে এতিয়া ২৬ৰ নিৰ্বাচনলৈ মাত্ৰ ৮-৯ মাহ সময় আছে গৌৰৱ গগৈৰ ওপৰত গুৰু দায়িত্ব পৰিছে এগৰাকী আপোনাৰ বয়সৰে মোটামুটি আপোনাতকৈ অলপ চাগে সৰুহে হ'ব বা একে বয়সৰ হ'ব তেনেকুৱা নেতাৰ কান্ধত এতিয়া কংগ্ৰেছৰ গুৰু দায়িত্ব আপুনিও এটা দলৰ গুৰু দায়িত্বত আছে আনফালেদি আনজন ৩ নম্বৰ গগৈ অখিল গগৈও এটা দলৰ সভাপতিৰ দায়িত্বত আছে এই যে তিনি গগৈ যিটো ফৰ্মুলা সঁচাকৈ যদি আপোনালোক তিনিজন একত্ৰিত হ'ব পাৰে উজনি অসমৰ পৰা এটা নতুন বাৰ্তা যাব হয়তো আপোনালোক পাৰিবনে সেই একত্ৰিত হ'ব নিশ্চিতভাৱে সব প্ৰথম কথাটো হ'ল যে আমি ব্যক্তিকেন্দ্ৰিক কথাটো চৰ্চা নকৰোঁ মূল কথাটো হ'ল গোটেই দলবোৰ একত্ৰিত হ'ব লাগে বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহ আৰু অতি সকলোৱে বিচৰা ধৰণে তিনিটা দলৰ তিনিগৰাকী গগৈ উপাধিৰ মানুহে সভাপতি হ'ল সেইকাৰণে আপুনি নিশ্চয় বিষয়টো আনিছে কিন্তু মূল কথাটো হ'ল যে আমি বিৰোধীৰ সকলো ৰাজনৈতিক শক্তিক যিবোৰ আমাৰ লগত মিলে যিবোৰে বিজেপিক সহায় কৰি থকা নাই যিবোৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই সেইসকলহে একত্ৰিত হৈছিলোঁ গতিকে সেইসকলৰ মাজত একতাটো কেনেকৈ সুদৃঢ় কৰিব পাৰি কেনেকৈ ভুল বুজাবুজি নাইকিয়া কৰিব পাৰি সেইটোৱে হ'ব মই ভাবোঁ যে এই সময়ৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বা প্ৰয়োজনীয়তা মই মোৰ ফালৰ পৰা আপোনালোকে বিগত সময়ছোৱাত গোটেই যাত্ৰাটো যদি চায় বিৰোধীৰ মাজত যিটো একতা সেইটো ভঙাৰ যিটো পৰিৱেশ তাৰ পাছত মই যিমান বক্তব্য ৰাখিছোঁ মূল কথাটো একেই ৰাখিছোঁ যে আমাৰ ঐক্যবদ্ধতাৰ কোনো বিকল্প নাই এইটো অসমৰ জনগণৰ তেওঁলোকৰ আহ্বান এইটো এটা মৌলিক বিষয় এইটো এটা আধাৰ ইয়াৰ পৰাহে গোটেই যাত্ৰাটো আৰম্ভ হ'ব লাগিব কাৰণ আশাবাদী ৰাজনৈতিক এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ হ'লে মৌলিক যিটো আমাৰ দায়িত্ব বিৰোধীৰ সেইটো হ'ল আমি সকলো বিৰোধী যাতে একলগ হয় ভোট যাতে বিভাজন নহয় সেই দায়িত্বটো প্ৰথম আমি সকলোৱে পালন কৰিব লাগিব গতিকে সেইকাৰণে আমি সকলোৱে এগৰাকী দায়িত্বশীল এগৰাকী ব্যক্তি প্ৰতিগৰাকী ব্যক্তি সেইকাৰণে মই বিভিন্ন সময়ত মোৰ মুখৰ পৰা এই বক্তব্যটো বাৰে বাৰে আছে আপুনি নিশ্চয় চাই দেখিব গোটেই কথাটো আৰু আজিও মই ভাবোঁ বা বিশ্বাস কৰোঁ এই গোটেই বিষয়টো আহি থাকিব লগা দিনসমূহত আমি আগবঢ়াই লৈ যাবই লাগিব এইটো সময়ৰ আহ্বান এইটো জনগণই বিচৰা কথা কাৰণ ৰাজনীতিটো মানুহৰ কাৰণে আমি কৰিছোঁ জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা সিদ্ধান্ত ল'ব পৰাটোতে আমাৰ দূৰদৰ্শিতাটো নিৰ্ভৰ কৰিব গতিকে মই কোনো কাৰণত কেতিয়াও আমাৰ মাজত বা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত যে বিভাজন হ'ব এই কথাটো নাভাবোঁ মই ভাবোঁ যে আমি আজিৰ এই সময়কণৰ পৰা যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াক কালি দায়িত্ব দিছে নতুনকৈ দায়িত্ব দিছে ইতিমধ্যে আমি সকলোৱে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশাও ৰাখিছোঁ যে সামূহিক যিটো ঐক্যবদ্ধতা এইটো গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় যিটো পৰিৱেশ নিশ্চিতভাৱে তেখেতৰ নেতৃত্বত বা তেখেতে দায়িত্ব লোৱাৰ পাছত আগবাঢ়িব এই কথা মই দৃঢ়ভাৱে মই বিশ্বাস কৰিছোঁ আত্মবিশ্বাসীও হৈছোঁ গতিকে আজিও মই পুনৰ এই কথা দোহাৰিছোঁ যে আগন্তুক দিনসমূহত আমি সকলোৱে মিলা মিছাৰে কিছু এৰা ধৰাৰে ব্যক্তিগত স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ জনগণৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ যিটো এতিয়া সংকট চলিছে দেশৰ সাংবিধানিক সংকট গণতান্ত্ৰিক সংকট এই সংকটবোৰ মৰীক্ষণ কৰি যিবোৰ মৌলিক সমস্যা আজি
বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত জনগণ, খোৱা বোৱা সমস্যা, কৰ কাটলয়ে জৰ্জৰিত, আমাৰ মাটি ভেটি দি দিয়াৰ ষড়যন্ত্ৰ, উদ্যোগ পাতি বিক্ৰী কৰি দিয়া, বাগান ঐতিহাসিক চাহ শিল্পৰ যিটো উদ্যোগ এইটো ধ্বংসৰ মুখলৈ ঠেলি দিয়া, জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় বিঘ্নিত কৰা, ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি সমাজখনক ভাগ ভাগ কৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণৰ আদৰ্শক ধ্বংসৰ মুখলৈ ঠেলি দিয়া, মূল্য বৃদ্ধিয়ে সাধাৰণ জনগণক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিয়া, উন্নয়নহীনতা, দেশৰ যিটো ছাৰ্ভে, দেশৰ বিভিন্ন স্বতন্ত্ৰ যিবোৰ আনুষ্ঠানিক যিবোৰ ছাৰ্ভে, তাত আমাৰ শিক্ষা, শিল্প, স্বাস্থ্য সকলোতে আমি সাংঘাতিকভাৱে পিছপৰি থকা যিবোৰ কথা, উদ্যোগীকৰণৰ কথা মই নকওঁৱেই, সেইবোৰৰ পৰা শুভ উত্তৰণৰ বাট এটাই, সেইটো বিজেপিক পৰাভূত কৰিব লাগিব। পৰাভূত কৰিবৰ কাৰণে আপুনি কোৱা কথাটোৱে মই ভাবোঁ যে মূল কথা, মৌলিক কথা, এইটো আমি সকলোৱে উপলব্ধি কৰোঁ, হৃদয়ংগম কৰোঁ, আৰু সেইটোৰ কাৰণে আমি তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত ল'বলৈ মই বিশ্বাস কৰোঁ যে সেইটো সফল হ'ব পাৰিম, সফল হ'ব লাগিব। ধন্যবাদ। মই ময়ূৰ বৰা ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। এইমাত্ৰ লুৰিণজ্যোতি গগৈয়ে যিটো কথা কৈছে, কিছুমান কথা ক'বলৈ ভাল, শুনিবলৈও ভাল, কিন্তু কৰিবলৈ বৰ দিগদাৰ। এতিয়া ধৰক কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, মূলতঃ এই তিনিটাই বিশেষতঃ আগন্তুক নিৰ্বাচনত যদি একেলগে খেলে, এই তিনিটা শক্তি মূল শক্তি, আৰু তাৰপিছত বাওঁপন্থীসকল থাকিব। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ব চাগৈ ছিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত। এইটো বহু দূৰ আছে চাবলৈ গ'লে, কিন্তু এফালৰ পৰা আকৌ বহু দূৰ নাইও, সময় মাত্ৰ 8 মাহ আছে। এই যে লুৰিণজ্যোতি গগৈ এইমাত্ৰ ক'লে যে সমিল মিলেৰে বা ত্যাগৰ মনোভাৱেৰে, তেখেতৰ সেই মুখৰ বাক্যটোকে মই কৈছোঁ, ত্যাগৰ কথাটো তেওঁ নিজেও কৈছে। আপুনি ভাবেনে যে সেই ক্ষেত্ৰত এখেতসকল সফল হ'ব? কাৰণ এখেতসকল যদি সফল নহয়, বিগত নিৰ্বাচনেৰে প্ৰমাণ দি থৈছে, ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনে, কাৰণ ৰাইজৰ দলে অলপ ভোট ভাঙিলে, অজাপই ভোট ভাঙিলে, প্ৰায় 18টামান সমষ্টি উজনি অসমত বিজেপিৰ সুযোগ এওঁলোকেই ভোট ভাঙি পেলাই কৰি দিছিলে। ক্ষোভিত হোৱা, দুখিত হোৱা অসমৰ মানুহ, গতিকে আপুনি ভাবেনে যে সেই ভুলৰ পৰা এখেতসকলে শিক্ষা লৈ পেলাই এইবাৰ সঁচাকৈ ত্যাগৰ মনোভাৱেৰে আগবাঢ়িব? আজিৰ দিনটোতে মই আচলতে ৰিপুণ বৰা দেৱ বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা শুনি তেওঁলোকক মই নিৰুৎসাহিত কৰিব বিচৰা নাই। এইটো কাৰণে কৰিব বিচৰা নাই যে মই বিজেপিৰ শত্ৰু নহয়, মই কংগ্ৰেছৰ বা এই যিটো বিৰোধী ঐক্য তাৰ বন্ধু নহয়, কিন্তু দেশত গণতান্ত্ৰিক যিটো মূল্যবোধ তাক শক্তিশালী কৰাৰ বাবে এটা শক্তিশালী বিৰোধী, বলিষ্ঠ বিৰোধী আমাক লাগে। আৰু সেইবাবে দীৰ্ঘদিন ধৰি প্ৰান্তীয় অসমৰ দৰে এখন ঠাইক দিল্লীত থকা কংগ্ৰেছ চৰকাৰে তাহানিতে আৰু বিজেপি চৰকাৰে কৰা যিবোৰ প্ৰবঞ্চনা, প্ৰতাৰণা বা যিখিনি আমাক সন্মানজনক স্থিতিৰ ক্ষেত্ৰত যিবোৰ গতিৰোধকৰ সৃষ্টি কৰে, তাৰ বিৰুদ্ধে মই সদায় মাত মাতি আহিছোঁ। আজি চাওক, এই কথাটো শুনি মোৰ এটা অসমীয়া আপ্তবাক্যলৈ মনত পৰিছে। মই কোনো নিৰাশাৰ সৃষ্টি কৰিব বিচৰা নাই, মই খুব সুখী হ'ম যে দেখিলেহে লেখিম। আজি লুৰিণজ্যোতি গগৈয়ে কৈছে মৌলিক দায়িত্ব, তাৰমানে তেওঁ কৈছে যে প্ৰধান দায়িত্ব, আৰু প্ৰধান দায়িত্বৰ বাবে অন্যতম মূল পূৰ্বচৰ্ত হ'ব ত্যাগৰ মনোভাৱ। কিন্তু আজি ত্যাগৰ মনোভাৱ অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ নেতৃত্বই, গৌৰৱ গগৈয়ে দেখুৱাব পাৰিবনে নাই? মই দূৰলৈ নাযাওঁ, যোৱা যদি 14 মাহৰ অসমৰ ইতিহাস চাই, 2024 চনৰ আৰম্ভণিৰ পৰা চাই, বা যেতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত ল'লে যে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব, কোনো এটা বংগমূলীয় ইছলাম ধৰ্মাৱলম্বী মানুহে দপদাপাই থকা সমষ্টিৰ পৰা নেখেলে, এইবোৰ কথা ক'বলৈ মই খুব বেয়া পাওঁ। আচলতে 1971 চনৰ 25 মাৰ্চৰ আগতে অহা সকলো মানুহক লৈ আমি এখন সুন্দৰ অসম গঢ়াৰ সপোন দেখিব লাগে। তাত হিন্দু, মুছলমান, কোন খিলঞ্জীয়া, কোন অখিলঞ্জীয়া, এইবোৰ বিতৰ্ক আমি কৰিব নালাগে। কিন্তু সেইবোৰেই আমি দেখি আহিছোঁ। আমি তেতিয়া কি দেখিলোঁ চাওক, দুটা কথা আছে। আজি মই লুৰিণজ্যোতি গগৈ, অখিল গগৈ হয়তো থাকিব, মই তেওঁলোকক স্পষ্টভাৱে কওঁ যে গৌৰৱ গগৈ যোৰহাট নিৰ্বাচনৰ জিকাৰ আঁৰত এটা ডাঙৰ ইতিহাস আছে যে এখন চৰকাৰ, সৰ্বশক্তিমান চৰকাৰ, এজন অতি কৰ্মোদ্যমী মুখ্যমন্ত্ৰী তেওঁ নিজেও দাবী কৰে, বহু মানুহে কয় বহু কাম কৰিবলৈ সক্ষমো হৈছে, বহু কাম আমি ভাল পাইছোঁ, বহু কাম আমি বেয়াও পাইছোঁ। তেনে সময়ত সেইজন মুখ্যমন্ত্ৰীয়ে তেওঁ বিশ্বস্ত বহুকেইজন মন্ত্ৰীক তাত ৰখাৰ পিছতো যোৰহাট সমষ্টি, য'ত তথাকথিত বা আমি যিটো খিলঞ্জীয়া মানুহ বুলি কওঁ তেওঁলোকৰ আধিপত্য থকা এটা সমষ্টিৰ 9টা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ভাল ফলাফল দেখুৱালে। এইটো আটাইতকৈ যোগাত্মক কথা যে ইমান 2014 চনৰ পৰা কেন্দ্ৰত, 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰে তেওঁলোকৰ শাসনভাৰ চলাই থকা সময়ত যোৰহাট সমষ্টিয়ে সমগ্ৰ অসমৰ গণতান্ত্ৰিক ঐক্যক শক্তিশালী কৰা মানুহক এটা আশাৰ বতৰা দিলে। কিন্তু তাৰ পিছত আমি কি পালোঁ?
এই আশাৰ বতৰাটো মই সেলিউট জনাওঁ নমস্কাৰ জনাওঁ সকলোৰে সন্মুখত কিন্তু তাৰ পিছত আমি পালো বিৰোধী ঐক্যৰ ক্ষেত্ৰত কেইটামান কথা বিহালীয়ে আমাক কি শিকালে বিহালীৰ পৰা আমি শিকিলো নে নাই এগৰাকী মানুহ যি দলত যোগদান কৰা নাই কিন্তু গৌৰৱ গগৈ তেওঁ যেহেতু কিছু মানুহে কয় বিহালীৰ ঘটনাই বিৰোধী ঐক্যত বিহ ঢালিলে আৰু তেওঁ যে অকমান অহংকাৰী বা তেওঁ যে অকমান গৰ্ব আছে বা তেওঁ যে সকলোৰে লগত মিলিব মিছিব নিবিচাৰে মই যোৱা ছমাহত 3-4 বাৰ মান দিল্লীলৈ যাওঁতে আপোনালোকৰ সাংবাদিককে আদি কৰি বিভিন্ন সাংবাদিকে আহি মোক সেইটো কথা কয় আজি মই একদম মুকলিকে কৈছো যে পবিত্ৰ মাৰ্গাৰিটাক যদি লগ পাব বিচাৰে দাদা যাম নে বাইট এটা ল'বলৈ আহিবা চাহ খাই যাবা ভাতো খাই যাবা মই গৌৰৱ গগৈ কোৱা নাই যে সকলোকে চাহ খুৱাওক ভাত খুৱাওক কিন্তু মানুহে আপোনাক পাবলৈ ইমান অসুবিধা হয় কিয় মই সন্মান সহকাৰে কৈছো মই ৰুচিশীল এটা জাতীয়তাবোধত বিশ্বাস কৰো গৌৰৱ গগৈয়ে যোৱা 3 মাহত দুবাৰকৈ মোৰ ঘৰলৈ আহিব বিচাৰিছিল কিন্তু মোৰ পৰিবাৰৰ মানে ভৰিত দুখ পোৱা বাবে মই তেওঁক আহিব পৰা নাই বা এয়া নহল গতিকে মই এইখিনি কথা আজি এই কাৰণে কৈছো কোনো ইয়াত আবেগ বা উস্মাৰ কথা নাই যোৰহাট যেনেকৈ আছে ইতিহাসত বিহালী তেনেকৈ আছে আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত অকল গৌৰৱ গগৈ কেন্দ্ৰিক কৰিলেও কিন্তু নহব আজি সন্মানীয় ৰিপুন বৰা ডাঙৰীয়া বহু কথা কৈছে তেওঁ দলৰ এসময়ত নেতৃত্ব বহন কৰিছিল আজি সাপ নেউলৰ কথা মই ক'ব নিবিচাৰো কিন্তু মই এটা কথা ক'ব বিচাৰো যে আপোনাৰ দলৰ ভিতৰতো সাপ নেউল 4-5টা মান এটা উপদলীয় কণ্ডল আছে আপুনি কৈছে নিজে খোৱা কামুৰা শব্দটো ব্যৱহাৰ কৰিছে এই খোৱা কামুৰা আজি 8 মাহত নিৰসন হ'বনে নাই আপোনালোকৰ লগত যেতিয়া অখিল গগৈ মই যোৱাবাৰ কি কৈছিলো নিতুমণি আপোনাৰ শোতে যে 2021 চনৰ নিৰ্বাচনৰ আটাইতকৈ যোগাত্মক কথা আছিল অখিল গগৈ জেলত থাকি জিকি অহা কথাটো কিন্তু আজি মই সেইখিনি কথা তেনেকৈ ক'ব কিয় বুকুত হাত থৈ ক'ব নোৱাৰো কাৰণ অখিল গগৈয়ে যোৱাখিনি সময়ত ইমানবোৰ অদৰকাৰী কথাত বুমটো দেখিলে এনেকুৱা ধৰণৰ কথা কিছুমান ক'বলৈ লাগিল আজি মানুহৰ মনত শংকা মানুহৰ মনত সন্দেহৰ বীজ ঘনীভূত হোৱাৰ মূল কাৰণ কিন্তু তেওঁ নিজেও একদম তেওঁ সেই খোৱা কামুৰাৰ আৰু এতিয়া কংগ্ৰেছৰ মাজৰ খোৱা কামুৰা দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন গৌৰৱ গগৈ ভূপেন বৰা মানে সাধাৰণতে মানুহে যেটো কয় মইতো আৰু কংগ্ৰেছৰ ওপৰত গৱেষণা কৰা নাই যে আছেন নাই এই 4টা-5টা লবিৰ কথা কয় আজি তেওঁলোক যদি একত্ৰিত হয় আৰু অসমৰ মানুহক যদি আশ্বস্ত কৰিব পাৰে তেতিয়া হলে মই ভাবো লুৰিনজ্যোতি গগৈয়ে যেটো কথা কৈছে বৰা ডাঙৰীয়ে আজি যেটো কথা অলপ মুকলি মনৰে কোৱা দেখিছো যে আমাৰ খোৱা কামুৰা আছিল বুলি কৈছে এই অতীত বৰ্তমান আমি ব্যাকৰণত পঢ়িছিলো এই আছিলটোক যদি তেওঁ বৰ্তমানলৈ আহাৰ ক্ষেত্ৰত অসমৰ বানপানীক যেনেকৈ আমি ভেটা দিব পৰা নাই আপোনাৰ কথাক যদি ভেটা দিব সঁচাকে পাৰে কংগ্ৰেছ বা বিৰোধী ঐক্যৰ কিবা এটা ভাল হ'ব আৰু যদি হেতু দিব নোৱাৰে তেতিয়া হলে অলপ আগতে এটা শব্দ কৈছিলে নহয় ডুবিব এবাৰ এনেকে ডুবিব ইয়াত আৰু কোনো টক শো হেতু বিষয়ত নকৰাই ভাল হ'ব মই এইটো কথাই কওঁ ধন্যবাদ জনাইছো ইমান খোলাকে আপুনি কথাখিনি কোৱাৰ কাৰণে মই ডক্টৰ অখিলৰঞ্জন দত্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ ময়ূৰবৰাৰ কথাৰ আঁত ধৰি মই আপোনাক কৈছোঁ আপুনি অহাৰ ঠিক আগে ৰিপুন বৰা ডাঙৰীয়াই কৈছিল যে ইয়াৰ আগত আমাৰ আভ্যন্তৰীণ কিছু অকমান খোৱা কামুৰা আছিল যাৰ কাৰণে আমি হয়তো সেই ধৰণে নেতৃত্ব দিব পৰা নাছিলোঁ কিন্তু গৌৰৱ গগৈ কেতিয়া সভাপতি পতাৰ পিছত সেইবিলাক সকলো নাইকিয়া হ'ব এটা নতুন উদ্যমৰে ইতিমধ্যে কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈছে আনন্দিত হৈছে আহ্লাদিত হৈছে গতিকে এটা পৰিৱেশ ইতিমধ্যেই গৌৰৱ গগৈ সভাপতি পতাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিৰাজ কৰিছে আপুনি ভাবেনে যে এই লবিকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ যেটো মানে একদম এটা ডাঙৰ ব্যাধি গৌৰৱ গগৈ সেইখিনি নিৰ্মূল কৰি পেলাই সকলোকে একেলগে লৈ আৰু এই বিৰোধী ঐক্যকো আকৌ একগোট কৰি বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁ নেতৃত্ব দিব পাৰিব মই যেহেতু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আৰু প্ৰায় বহু দীৰ্ঘকাল এই যেটো নিৰ্বাচনী ৰাজনীতি তাৰ বিশ্লেষণৰ সৈতে জড়িত হৈ আছো গতিকে কথাখিনি মই অলপ বেলেগ ধৰণে ক'বলৈ চেষ্টা কৰিম ময়ূৰ বৰাৰ কথাখিনি মই শুনিলো ৰিপুন বৰা ডাঙৰীয়াৰ কথাখিনি অৱশ্যে মোৰ সোধা নহল আমি ধৰি ললো যে কংগ্ৰেছ দলৰ উপদলীয় সংঘাত নোহোৱা হৈ গ'ল আৰু বিৰোধী দলৰ নেতৃত্বৰ মাজত এটা সন্মিলিত অৱস্থালৈ তেওঁলোক আহিলে তাৰ অৰ্থ এনেকুৱা নেকি যে অহা নিৰ্বাচনত তেওঁলোকে সাংঘাতিক ফলাফল দেখুৱাব মই ভাবো তেনেকুৱা ধৰণৰ কথা নহয় আমি যি ধৰণে কথাবিলাক বিশ্লেষণ কৰিছো যি ধৰণে ক'ব বিচাৰিছো কথাবিলাক মই ভাবো তাতকৈ বহুত জটিল এই কাৰণে যে বৰ্তমান সময়ৰ যেটো ৰাজনীতি মই যেটো আমাৰ এই ৰাজনীতিক মই কওঁ যে নিউ লিবাৰেল হিন্দুত্ব এটা হল নব্য উদাৰ অৰ্থনৈতিক ব্যৱস্থা আনফালে হিন্দুত্বৰ ৰাজনীতি এই দুটাৰ সংমিশ্ৰণে ভাৰতীয় ৰাজনীতিত যেটো প্ৰত্যাহ্বান সৃষ্টি কৰিছে এটো কেৱল কংগ্ৰেছ দলৰ কাৰণে নহয় অন্যবিলাক দলৰ কাৰণে যেটো প্ৰত্যাহ্বান সৃষ্টি কৰিছে সেই কথাটো আমি বুজিব লাগিব হেতু কংগ্ৰেছ নেতৃত্বই বুজিব লাগিব আৰু এই যিকেইটা বিৰোধী দল অখিল গগৈ লুৰিনজ্যোতি গগৈ সকলোৱে বুজিব লাগিব এই ৰাজনীতিৰ মূল কথাটো কি এটো ইয়াৰ মূল কথাটো হ'ল যে এতিয়া প্ৰমূল্যৰ ভিত্তিত
ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নহয় বা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা নহয় বা হোৱাৰ অৱস্থা কেৱল প্ৰমূল্য ভিত্তিক যিটো আমাৰ বিতৰ্ক সেইটোৱে এই বস্তুটো ঠিক নকৰে আনকি নেতৃত্বয়ো সেই কথাটো সিমান দূৰ ঠিক নকৰে এইটোৱে ঠিক কৰে যে তৃণমূল পৰ্যায়ত কি কথাবোৰে সাধাৰণ ভোটাৰক আকৃষ্ট কৰিছে তাৰ মানে নিউ লিবাৰেল অৰ্থনীতি যেটো নব্য উদাৰ অৰ্থনীতিয়ে আমাৰ অৰ্থনীতিয়ে আমাৰ মানে জীৱন জীৱিকাৰ যেটো হৌধ জীৱন জীৱিকাৰ যেটো ভিত্তি হেতু এনেকুৱা ধৰণে ভাঙি পেলালে এতিয়া সাধাৰণ জনগণে এই কথাবিলাক খুব ইন্ডিপেন্ডেন্টলি স্বতন্ত্ৰভাৱে ভাবিব পৰা অৱস্থাত নাই তেওঁলোকে এই কথাবিলাক কিহৰ ওপৰত ভিত্তি কৰি ভাবে যে কোন চৰকাৰে কোনটো দলে আহি তেওঁলোকৰ এইটো দৈনন্দিন জীৱনৰ যেটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানটো মুকাবিলা কৰিব পাৰে আৰু সেই কামটো কৰি আছে আমি যেটো বেনিফিচিয়াৰি পলিটিক্স বুলি কওঁ হিতাধিকাৰী যেটো ৰাজনীতি কওঁ আৰু হিতাধিকাৰী ৰাজনীতিটো এতিয়া সাংঘাতিক ধৰণে প্ৰতিযোগিতামূলক হৈছে ইটোৰ পাছত হিটু স্কিম আহিছে প্ৰথমতে ভাবিছিল দৰিদ্ৰসকলৰ কথা কৈছিল মহিলাসকলৰ কথা ক'লে সংখ্যালঘুসকলৰ কথাও এতিয়া কোৱা আৰম্ভ হ'ব যুৱসকলৰ যুৱ সম্প্ৰদায়ৰ কথা কৈছে এই এটা কথা গতিকে এইটো কেনেকৈ ধৰণে মুকাবিলা কৰিব সেই কথাটো দ্বিতীয় কথাটো আহিলে যেটো সাংগঠনিক কথা আজি আমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে কংগ্ৰেছ দলৰ ক্ষেত্ৰতে হওক বা অন্য বিৰোধী দলবিলাকৰ ক্ষেত্ৰতে হওক অসম জাতীয় পৰিষদে হওক বা ৰাইজৰ দলৰ ক্ষেত্ৰতে হওক এই যে সাংগঠনিক ক্ষেত্ৰত তৃণমূল পৰ্যায়ত কিমান কষ্ট কৰিছে কিমান ধৰণে সংগঠিত কৰিছে মই ভাবো সেইটোহে মূল কথা তাৰমানে উপদলীয় সংঘাতটো বহু সময় হেতুটো আছে গতিকে এই আজি গৌৰৱ গগৈয়ে নেতৃত্ব গ্ৰহণ কৰিছে সেই নেতৃত্বৰ জৰিয়তে তেওঁ তৃণমূল পৰ্যায়লৈ কিমান দূৰ যাব পাৰিব মই এই কথা ক'ব বিচাৰিছো আমি আজি টিভি ষ্টুডিঅ'ত বহি যিসকলে কথা কৈছো সেই সকলৰ চিন্তা সদায় প্ৰমূল্যৰ দ্বাৰা প্ৰভাৱান্বিত হয় আমি সাংবিধানিক প্ৰমূল্যৰ কথা ভাবিছো নহয় জানো কিন্তু সাধাৰণ মানুহৰ চিন্তা তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে নে নাই সেই কথাটো বুজিব পৰাকৈ এই দলবিলাক বিৰোধী দল আজি গৌৰৱ গগৈ নেতৃত্বৰ কংগ্ৰেছ দল অথবা অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দল আৰু লুৰিন গগৈ নেতৃত্বৰ অসম জাতীয় পৰিষদ তেওঁলোকে কিমান দূৰ বুজিছে আৰু কিমান দূৰ সন্মিলিতভাৱে এটা বিকল্প চিন্তা মানুহৰ মাজলৈ আনি দিব পাৰিছে মই ভাবো সেইটোহে মূল কথা আজি যদি অন্য কিছু ৰাজ্যৰ আজি আপোনাৰ যেনেকে মমতা বেনাৰ্জীও একে কামটো কৰিছে সাংঘাতিক ধৰণৰ এটা কম্পিটিটিভ পপুলিজম এটা প্ৰতিযোগিতামূলক জনপ্ৰত্যাশাক স্পৰ্শ কৰিব পৰা নীতি প্ৰণয়ন কৰিছে এতিয়া এই বস্তুটো কেনেকে মুকাবিলা কৰিব ইয়াক ন্যায়ৰ সংজ্ঞাৰে কেনেকে আনিব ইয়াক সমতাৰ সংজ্ঞাৰে কেনেকে আনিব আৰু ন্যায় আৰু সমতাৰ সংজ্ঞাক তৃণমূল পৰ্যায়ত কি ধৰণে সংগঠিত কৰিব প্ৰভাৱান্বিত কৰিব মই ভাবো এই কথাবিলাকেই এই গোটেই ভৱিষ্যতটো নিৰ্ণয় কৰিব ঠিক আছে ইতিমধ্যে আপোনালোকে গমেই পাইছে যে বিৰোধী ৰাজনীতিক লৈ আজি আমি কথা পাতিছোঁ কোনো শাসক পক্ষৰ আজি বা মিত্ৰজোঁটৰ মানুহ নাই কংগ্ৰেছৰ ৰিপুন বৰা ডাঙৰীয়া আছে অজাপৰ লুৰিণজ্যোতি গগৈ আছে আৰু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া আছে আৰু দুগৰাকী বিশ্লেষক হিচাপে অখিলঞ্জন দত্ত ডাঙৰীয়া আৰু ময়ূৰ বৰা ডাঙৰীয়া আছে মই অখিল গগৈৰ লগত আমাৰ সংযোগটো স্থাপন হোৱা নাই যেতিয়া হ'ব মই যাম কিন্তু তাৰ আগতে মই ৰিপুন বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এই যে এখেতসকলৰ বক্তব্যখিনি আপুনি শুনিলে নিশ্চিতভাৱে কথাখিনি কৈছে আসল কথাটো হ'ল সময় আপোনালোকৰ হাতত 8 মাহ এই যে বিজেপিয়ে ইখনৰ পিছত সিখন আঁচনি বা হিতাধিকাৰী সৃষ্টি কৰি গোটেই মানুহবিলাকক মোহিত হৈছে একেবাৰে আপুনি যদি চাই দৰিদ্ৰ কৃষকজনৰ পৰা বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীলৈকে বা নিবনুৱা যুৱকবিলাকৰ পৰা একেবাৰে নামঘৰৰ পৰা ক্লাববিলাকলৈকে কোড দিয়া নাই তাৰমানে এই বিহু পতা কমিটিবিলাকৰ পৰা ধৰি ৰাস পতা মানুহলৈকে পূজা কমিটিলৈকে সকলোকে মানে এফালৰ পৰা সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছে তাৰ মাজত এখেতসকলে কোৱাটো সঁচা কথা যে আপোনালোক অকল একত্ৰিত হ'লেই নহ'ব আপোনালোকৰ লবি কেন্দ্ৰিক সেইবিলাক নোহোৱা হ'লেই নহ'ব বিজেপিৰ যিটো ৰাজনীতি পপুলাৰ পলিটিক্স যিটো তেওঁলোকৰ সেইখিনিক আপোনালোকে প্ৰত্যাহ্বান জনাব পৰাকৈ সক্ষম হ'বনে বাৰু
এইটো ডেফিনেটলি হ'ব মানে ইয়াত দুটা কথা আছে কিন্তু সেইটোত এইটো ভাবিব নালাগে যে আমি অকল সেইটোৱে আশা কৰি আছোঁ সেইটো নহয় অলপ আগতে আমি ইনফৰ্মেলি কথা পাতিছিলোঁ আমাৰ ডক্টৰ দত্তৰ লগত যে এই যে যিমানেই আপোনাৰ দি আছে তাৰ এটা সদায় এক্সট্ৰিম পইণ্ট এটা থাকে যিটো চেচুৰেশ্যন পইণ্ট বুলি কয় তাৰপিছত আৰু মানুহক যিমান দিলেও মানুহ ছেটিছফাই নহয় আৰু মানুহৰ কি হয় সদায় এক্সপেক্টেশ্যনটো বাঢ়ি গৈ থাকে এইটো কথা আছে এতিয়া আপুনি বিজেপিয়ে যিবিলাক বেনিফিচিয়াৰী দিছে এইটো বেনিফিচিয়াৰী বিজেপিটো এইটো ক্ষেত্ৰতে খুব এক্সপাৰ্ট আমি সেইটো ধন্যবাদ দিব লাগিব যে তেওঁলোকে মাৰ্কেটিং এটা বেনিফিচিয়াৰী দিছে এনেকুৱা এটা পিকচাৰ কিন্তু প্ৰেক্টিকেলি বেনিফিচিয়াৰী যদি আপুনি চায় এতিয়া মাত্ৰ এটা বেনিফিচিয়াৰীহে পাই আছে যিটো অৰুণোদয়ত তেওঁলোকে অফিচিয়েলি যি 37 লাখ মহিলাই পাইছে তেওঁলোকেহে পাই আছে কিন্তু তেওঁলোকে পোৱাৰ পিছতো 4 মাহ কিন্তু এতিয়ালৈকে পোৱা নাই এই 4 মাহ তেওঁলোকক দিয়া নাই নাম্বাৰ 1 নাম্বাৰ 2 যিটো অমৃত বৃক্ষ আঁচনি 10,000 টকাকে মহিলাক গছ পুলি দিয়াই যে মাটিকলা লৈ কৰিছিলে এইটোত মোটামুটি মই যিটো মোৰ হাতত আছে তেওঁলোকে প্ৰায় 32 লাখ মহিলাক মানে তেওঁলোকে হেৰি কৰিছিলে ফৰ্ম দিছিলে আৰু আপুনি আচৰিত হ'ব আমাৰ ভোটাৰ মোটামুটি 2,10,000 মান হয় 2,10,000 মান ভোটাৰ সৰি 2,10 লাখ মান আমাৰ ভোটাৰ হয় টোটেল এই 2,10 লাখ মানৰ প্ৰায় যদি সব হিতাধিকাৰী আপুনি চাই 1,60,70,00,000 মান তেওঁলোকে হিতাধিকাৰী নামত কৰি থৈছে বিভিন্ন ধৰণে সেইটো হৈছে গোটেইটো ভোট কিনাৰ ৰাজনীতি এতিয়া আপুনি চাওক অমৃত বৃক্ষটো নাই পোৱা এইটো হৈছে নাম্বাৰ 2 আৰু CMA আপোনাৰ বিহালীত 1 এপ্ৰিলৰ দিনাখন এইটো ফৰ্মেলি ইনগ্ৰেট কৰিলে কৰি পেলাই তেওঁ কিছু সংখ্যক মহিলাক চেকবিলাক দিলে কিন্তু সেই সকলৰ এতিয়ালৈকে এনকেজ হোৱা নাই তাত ইয়াত আছে সেইটো এই মহিলা সব আশাত বন্দী হৈ আছে এই 32 লাখ মহিলা এতিয়া মই থাৰ্ড পইণ্টটোত আহিছোঁ থাৰ্ড পইণ্টটো হৈছে কি যোৱা লোকসভা নিৰ্বাচনৰ আগে তেওঁলোকে মহিলাৰ ভোট ল'বৰ কাৰণে মেছিভ ৱেট তেওঁলোকে অৰুণোদয় ফৰ্ম দিলে যেতিয়া আমাৰ ৰাহুল গান্ধীৰ পদযাত্ৰা হৈ আছিল অসমত তেতিয়াৰ পৰা অৰুণোদয় ফৰ্ম দিছে আৰু সেইখিনি এক্সট্ৰা 22 লাখ ফৰ্ম দিছে সেইখিনি মহিলাকো এতিয়ালৈকে আশা তেওঁলোকে এইটো পোৱাই নাই এতিয়া যি পাই আছে 4 মাহ নোপোৱাটো বাৰু বেলেগ কথা সেইখিনি আগৰ পৰা নতুন আৰু 22 লাখ তেওঁলোকে এন্ট্ৰি কৰি ৰাখিছে সেইখিনিও পোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক কিন্তু এবাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৈ দিছিল নাই যে তেওঁলোকে কেতিয়াবা পাব নাই এতিয়ালৈকে পোৱা নাই কিয়া আচ্ছা এইকেইটা হ'ল মেজৰ কথা এইকেইটা কথাৰ পিছত বাকী সৰু সুৰা আঁচনিবিলাকতো আছেই সেইবিলাক পোৱা নাই এতিয়া সিদিনা আপুনি জানেনে হাইকোৰ্টত এই গোটেই ঠিকাদাৰসকলে এটা পিটিশ্যন ফাইল কৰিছিলে ঠিকাদাৰসকলৰ প্ৰায় মোটামুটি 27,000 কোটি টকা পাবলৈ আছে অল টাইপছ অফ ঠিকাদাৰ আৰু তেতিয়া হাইকোৰ্টে গভৰ্ণমেণ্টক আপোনাৰ এফিডেভিট দিবলৈ দিলে গভৰ্ণমেণ্টে তেতিয়া কৈছে কি যে আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ আছে আমি সেইকাৰণে ঠিকাদাৰসকলক আমি দিব পৰা নাই কিয়া আমি লাহে দিম তেতিয়া হাইকোৰ্টে উল্টাই গভৰ্ণমেণ্টক কোৱেশ্যন কৰিছে যদি তোমালোকৰ ফাইনেন্সিয়েল ক্ৰাইচিছ আছে তে তোমালোকে হিতাধিকাৰী ক'ৰ পৰা দি আছা ইমান পইচা এওঁলোকে কাম কৰিছে কাম কৰাৰ বিনিময়ত তেওঁলোকক দিয়া নাই তেওঁলোকৰ টকা সোমাই আছে আৰু তোমালোকে হিতাধিকাৰী এই কুৱেশ্যনবিলাকো আছে গতিকে এই গোটেই কথাবিলাকৰ ভিত্তিত আৰু এতিয়া আপুনি জানে যে আপোনাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া সবকে এনেকেই টুপ দি ৰাখিছে আৰু এনেকে অলপ দিব অলপ ছটিয়াই দিব সেইটো এটা কথা এতিয়া প্ৰশ্নটো আহিছে যে হিতাধিকাৰীবিলাকেও এইটো জানে মই অৰুণোদয় পোৱা মহিলাজনীয়ে আমাক কৈ আছে 1250 টকা পাইছোঁ কি হ'ব গেছৰ চিলিণ্ডাৰতে মোৰ 1250 টকা গুচি গৈছে এপিনেদি আপুনি মানুহে এইটো ফিল কৰিছে ফ্ৰী চাউল পাইছোঁ সঁচা 1 কিলো ফ্ৰী চাউল মোৰ ভাত ৰান্ধিবলৈ মই 200 টকা দি মিঠাতেল কিনিব লাগে এতিয়া ঔষধৰ দাম যেনেধৰণে বাঢ়িলে আপুনি ভাবিব নোৱাৰে ঔষধৰ দাম সকলো বস্তু দামে মানে বাঢ়িছে সকলোতো আছেই এতিয়া ঔষধৰ দামটো ইমান সাংঘাতিক বাঢ়িছে আপুনি ভাবিব গতিকে মানুহবিলাকে এতিয়া এইটো ক'বলৈ লৈছে যে এইটোৱে দিলে কি হ'ব আমাক দিছে যিমান তাৰ 10 গুণ যে আমাৰ পৰা ডকাইতি কৰি নিছে এই কথাবিলাক আছে এতিয়া আমি কংগ্ৰেছে আপুনি এটা ভাইটেল পইণ্ট কিন্তু এইখিনিতে এনাফ নহ'ব আপোনাৰ যিটো আমাৰ দত্ত ডাঙৰীয়াই কৈছে আমাৰ ময়ূৰ বৰাই কৈছে যে আমি গ্ৰাছ ৰুটতো কাম কৰিব লাগিব এইটো হৈছে মেইন আমি গ্ৰাছ ৰুটত ডাউট আমি গ্ৰাছ ৰুটত কাম কৰিব লাগিব আৰু আমি এক হৈ যুঁজিব লাগিব হয় আপোনালোকে যিটো কৈছে মই অকণমান সংযোগজাত কৰি দিছোঁ মাত্ৰ এইটো থাকি যাব পিছত ময়ূৰ বৰাই যিটো বিহালীৰ কথাটো কৈছে আমি এইটো বস্তু চাব লাগিব অকল ঐক্যটো চালেই নহ'ব
আমি ঐক্যটো কৰিবই লাগিব মই আজিৰ তাৰিখত অপেন মই নাজানো পিছত কি হয় কিন্তু মোৰ পাৰ্চনেল মই এইটো কথা দলৰ হৈ ক'ব নোৱাৰোঁ মোৰ পাৰ্চনেলি মই যেতিয়া কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়াও মই ঐক্য কৰাইছিলোঁ যেনেকৈ নহওক মই ঐক্য কৰাইছিলোঁ তাৰ কাৰণে মই সমালোচনাৰো সন্মুখীন হৈছিলোঁ আৰু এতিয়াও মই ঐক্যৰ পক্ষত আছোঁ ঐক্য হ'বই লাগিব মই 1 মিনিটৰ কাৰণে আপোনাক সুধিছোঁ আপুনি ঐক্যৰ পোষকতা কৰিছে যিহেতু আপুনি ঐক্যটো আপোনাৰ দিনত আপুনি AIUDFৰ লগতো আপোনালোকে মিত্ৰতা কৰিছে এতিয়া কি আপুনি AIUDFৰ লগত মিত্ৰতা কৰাটো আপুনি পোষকতা কৰেনে নাই এতিয়া নকৰোঁ কিয় নকৰোঁ মই ইয়াৰ আগতে মই বহুত হেৰিয়াত কৈছোঁ তেতিয়াৰ পৰিস্থিতি AIUDFৰ তেতিয়াৰ ষ্টেণ্ডটো বেলেগ আছিলে তেতিয়া AIUDF সম্পূৰ্ণ বিজেপি বিৰোধী আছিলে সেইটো সময়ত গতিকে আমি তেতিয়া সেইকাৰণে AIUDFক লৈছিলোঁ কিন্তু যেতিয়া আমি চৰকাৰ কৰিব নোৱাৰিলোঁ 21ত তেতিয়া AIUDFে ট্ৰেক সলনি কৰি তেওঁলোক প্ৰ বিজেপি লাইন লৈ ল'লে আৰু বিজেপিৰ বি টিম হিচাপে কাম কৰিছে গতিকে এতিয়া সেইকাৰণে AIUDFৰ কুৱেশ্যনটো এতিয়া নাহে 21ৰ পৰিস্থিতি বেলেগ আছিল আৰু 21ত আমি তেওঁলোকক সেইটো গ'ল এতিয়া মই ক'ব খুজিছোঁ এই কথাটো যে বিহালীত যেটো হ'ল হয় তেখেতে কোৱাটো আমাৰ দলত জইন নকৰাকে এজন মানুহক আমি টিকেট দিলোঁ সেইটো মই এডমিট কৰিছোঁ সেইটো হয় কিন্তু ঐক্যত আমি এই কথাটোও চাব লাগিব কেৱল ঐক্যৰ খাতিৰত আপুনি ঐক্য ইলেকশ্যনটো হৈছে বেলেগ বস্তু ইলেকশ্যন হৈছে প্ৰথম আপুনি জিকাৰ ৰাজনীতি ইলেকশ্যন যদি আপুনি ঐক্যই কৰিলে জিকিবই যদি নোৱাৰে তে আপোনাৰ ঐক্য কৰাৰ ভেলু কি থাকিল গতিকে বিহালীত আমাৰ এছেছমেণ্টটো এইটো আছিলে ঐক্যৰ পৰা আমি যিজন প্ৰাৰ্থী দিবলৈ ওলাইছিলোঁ অৰ্থাৎ CPI-MLৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰ তাত আমি সব কেলকুলেশ্যনৰ পৰা চালোঁ কোনো কাৰণত আমি জিকিব নোৱাৰে গতিকে বিজেপিক তেতিয়া ৱাক অভাৰ দিয়া হ'ব ফাইট দিব লাগে কিন্তু যদিও আমি সেইজন কেণ্ডিডেট দিলোঁ কিন্তু সঁচাকৈ আপুনি চাওক ফাইট কিন্তু সাংঘাতিক দিয়া হ'ল আমি 56,000 ভোট পালোঁ মাত্ৰ 4,500 ভোট যদি আমি আৰু পালোহেঁতেন আমি তাত জিকি যাওঁ গতিকে সেইকাৰণে সেই বস্তু মই এতিয়া সেইকাৰণে লুৰিণজ্যোতি আৰু অখিলক মই এই দুটা কথাই অনুৰোধ কৰিম ইন ফিউচাৰ যেতিয়া আমাৰ ঐক্যৰ কথা বতৰা হ'ব তেখেতসকলে এই পইণ্টটো যাতে চাই ঐক্যটো আমি লৈছোঁ চিটটো আমি ডিমাণ্ড কৰিছোঁ অল ৰাইট কিন্তু আমি জিকিব যদি জিকিবই নোৱাৰোঁ গভৰ্ণমেণ্ট ফৰ্মেই কৰিব নোৱাৰোঁ অকল মানুহটোক ছেটিছফাই কৰিবলৈ আমি ঐক্য নামত ঐক্য হ'ব নালাগে মই এই কথাটো কৈছোঁ ঠিক আছে মই পোনে পোনে গৈছোঁ এবাৰ অখিল গগৈ ডাঙৰীয়াৰ কাষলৈ আপুনি চাগে এখেতসকলৰ কথা মাজৰ পৰা শুনিছে সংযোগ স্থাপন নোহোৱাৰ কাৰণে আপুনি কিছু কথা নুশুনিলে মই পোনপটীয়াকৈ আপোনাক সুধিছোঁ এতিয়া যে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিজন গগৈ এতিয়া তিনিটা দলৰ প্ৰধান সেনাপতিৰ দায়িত্বত আছে দিছপুৰত যিসকলে চৰকাৰ কৰে আমি যদি চাওঁ প্ৰথম একেবাৰে শদিয়াৰ পৰা এই কলিয়াবৰলৈকে যিমানকেইটা বিধানসভা সমষ্টি আছে এই সমষ্টিকেইটাতে মূলতঃ যিটো দলে আটাইতকৈ বেছি আসন লাভ কৰে সেই দলটোৱে দিছপুৰৰ শাসনত বহে আপোনালোকৰ যিটো মূল ভেটি কংগ্ৰেছেই হওক ৰাইজৰ দলেই হওক অজাপয়ে হওক উজনি অসমৰ আধিপত্যটো বেছি আপুনি শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত ঘূৰিছে সেইটো বেলেগ কথা কিন্তু তাৰ বাহিৰে যদি চোৱা যায় জেলত থাকি পেলাই আপুনি জিকি গৈছে শিৱসাগৰৰ পৰাই গতিকে শিৱসাগৰৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ত গৌৰৱ গগৈক ইমান প্ৰত্যাহ্বান জনোৱাৰ পিছতো যোৰহাটৰ মানুহে কিন্তু গৌৰৱ গগৈক জিকাই পঠিয়াল লোকসভা নিৰ্বাচনত যোৰহাট শিৱসাগৰ সেই অঞ্চলৰ মানুহৰ স্বাভিমান তেনেকুৱা হিতাধিকাৰী সৃষ্টি কৰি ৰখাব নোৱাৰিলে তাৰমানে আপুনি ভাবেনে যে এতিয়া এই 8 মাহত গৌৰৱ গগৈ নেতৃত্বত সঁচাকৈয়ে কংগ্ৰেছে এক বিকল্প শক্তি প্ৰস্তুত কৰিব পাৰিব আৰু আপোনালোক তিনি গগৈ একত্ৰিত হৈ বিৰোধী ৰাজনীতিটোক এক গতি দিব পাৰিব মই কংগ্ৰেছে শক্তিটো আহৰণ কৰিব পাৰিব নে নোৱাৰিবটো সেইটো মই ক'ব নোৱাৰো সেটোটো কংগ্ৰেছ দলৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত ভিত্তি কৰি হ'ব কিন্তু মই এটা কথা আপোনালোকক এছাৰ্টেন কৰি ক'ব পাৰো নিশ্চিত কৰি এটা কথা ক'ব পাৰো যে যদিহে বিৰোধী ঐক্যমঞ্চ হয় তেতিয়াহ'লে অসমত 2026 চনত বিজেপি পৰাভূত কৰাটো সম্ভৱ বিজেপিক আমি হৰুৱাই দিব পাৰিম হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটাকে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াটো সম্ভৱপৰ
এই যে আপুনি ঐক্য হ'লে সম্ভৱ বুলি কৈছে, মই আপোনাক সাধাৰণ কথা এটা কৈছোঁ। এনেকুৱা বহুত সমষ্টি আছে, মই ব্যক্তিগতভাৱে জানো, মই হয় সমষ্টিবিলাকৰ মই কথা ক'বলৈ নাযাওঁ, আপোনাৰ কথাও মই নাজানো, লুৰিণজ্যোতি গগৈ দলৰ কথাও নাজানো। কংগ্ৰেছৰ ইমান দীঘলীয়া ইতিহাস থকাৰ পাছতো, ব্যাগুম নেতা থকাৰ পিছতো সেই সমষ্টিবিলাকত বুথ কমিটিবিলাক আজিৰ দিনত নাই। বুথ পৰ্যায়ত বহুত শোচনীয় অৱস্থাত আছে। বেলেগ কথা বাদেই দিয়ক, 50,000 ভোটৰ ব্যৱধানত যোৱাবাৰ হাৰিছে। এইবাৰ হয়তো তাৰ আশে পাশে থাকিব পাৰে বা তাতকৈ বেছিহে হ'ব পাৰে। একতা হ'লেই ভোট দিবই বুলি আপোনালোকে কেনেকৈ ধৰি লৈছে? মানে মইতো 24 ঘণ্টা মানুহৰ মাজত থাকোঁ আৰু 24 ঘণ্টা মানুহৰ মাজত থাকি এটা বস্তু উপলব্ধি কৰিছোঁ যে সৰ্বস্তৰৰ মানুহ এই বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট। তো চৰকাৰী কৰ্মচাৰীটো অসন্তুষ্ট, সকলোৱে জানে। মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিয়ে যে চৰকাৰী কৰ্মচাৰীয়ে আমাক ভোট নিদিয়ে। ব্যৱসায়ীবিলাকৰ ওচৰলৈ যদি আপুনি যায় তেতিয়াহ'লে তেতিয়াও দেখিবলৈ পাব যে প্ৰত্যেকজন ব্যৱসায়ী, তেওঁ যি ক্লাছৰ বিজনেছমেন নহওক লাগিলে কিয়, প্ৰত্যেকজন ব্যৱসায়ী এতিয়া অসন্তুষ্ট। কৰৰ সন্ত্ৰাস, GSTৰ সন্ত্ৰাস, ফাইনৰ সন্ত্ৰাস, সৰু সৰু যিবিলাক আমাৰ প্ৰফেচনেলছ আছে, কোনোবাই ধৰক ইলেক্ট্ৰিক ৰিক্সা এখন চলাই খাইছে, কোনোবাই আনকি ট্ৰেক্টৰ এখন চলাইও খাইছে। এই যিবিলাক মানুহ আছে প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এই চৰকাৰখনে ইমান অত্যাচাৰ কৰিছে যে মানুহ কোনোপধ্যে এতিয়া এই চৰকাৰখনৰ পক্ষত নাই। তো আপুনি যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে জনগোষ্ঠী হিচাপে যদি চায়, অসমৰ আটাইতকৈ ডাঙৰ যিকেইটা জনগোষ্ঠী 6টা জনগোষ্ঠী, তো টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া, এই আটাইবিলাক এই মুহূৰ্তত আচলতে অসন্তুষ্ট। কাৰণ তেওঁলোকে যিবিলাক কথা কৈছিলে, তেওঁলোকে যিবিলাক দাবী উত্থাপন কৰিছিলে, সেই এটাও দাবী তেওঁলোকে পূৰণ নকৰিলে। বিজেপি চৰকাৰখন চলি আছে এই জাতি জনগোষ্ঠীবিলাকৰ কিছুমান সংগঠনৰ মাত্ৰ কিছুমান লিডাৰক মানে মেনেজ কৰি, কিন্তু জনগণ সম্পূৰ্ণৰূপে অসন্তুষ্ট। সেইকাৰণে মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ, গেৰাণ্টি দি মানুহৰ মাজত মই 24 ঘণ্টা থাকোঁ কাৰণে, আনকি মহিলাসকল, যিসকল মহিলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় দি কিনি ললো বুলি ভাবিছে, তো যিবিলাক মহিলাক 10,000 টকা দি ইলেকশ্যনৰ আগত কিনি ল'ম বুলি ভাবি আছে, যিসকল মহিলাক দৰকাৰ হ'লে আৰু 25,000 টকা দিম বুলি ভাবি আছে, সেইসকল মহিলাৰ ক্ষেত্ৰতো মই গেৰাণ্টি দি ক'ব পাৰোঁ যে তেওঁলোকে সঁচাসঁচি এটা পৰিৱৰ্তন বিচাৰে। তেওঁলোকৰ জীৱন চলিব নোৱাৰা পৰিস্থিতি এটালৈ আহিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যে কংগ্ৰেছে নিজকে সুসংগঠিত কৰা, তো তাৰ পাছত আমি ষ্ট্ৰেটেজি নিৰূপণ কৰা যে বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে আমি ৰণ কৰিম, দ্বিতীয়টো। আৰু তৃতীয়টো, যদি আমি ঐক্যবদ্ধ হ'ব পাৰোঁ, সঁচাসঁচিকে যদি ঐক্যবদ্ধ হ'ব পাৰোঁ। কিন্তু সেই ঐক্যবদ্ধ শব্দটো কওঁতে মই অকণমান এটা ডিফাৰ কৰি যাওঁ। মই শেষৰ পৰ্যায়ত ৰিপুণ বৰাদাৰ দুটামানে এটা কথা শুনিবলৈ পাইছিলোঁ, একেবাৰে শেষৰ দুটামান বাক্য। ৰিপুণ দাই কৈছে যে ঐক্যটো লাগে, কিন্তু ঐক্য হ'লেও বিহালীৰ উদাহৰণটো দাঙি ধৰি তেখেতে কৈছে যে নহয়, বিহালীত CPI MLৰ কেণ্ডিডেট আমাৰ দাস ডাঙৰীয়া, তেখেত মানে দুৰ্বল প্ৰাৰ্থী আছিলে আৰু তেখেতসকলে নতুনকৈ অনা প্ৰাৰ্থীজন সবল আছিল। কিন্তু তাৰ ৰিজাল্টটো কি হ'ল, তাৰ ফলাফলটো কি হ'ল? এটা চিটত ভাল কৰিবলৈ গৈ 5টা চিট হেৰুৱালে। কিন্তু ঐক্যবদ্ধকৈ যদি আমি ইলেকশ্যন খেলিলোহেঁতেন তেতিয়াহ'লে মোৰ গেৰাণ্টি আছিলে যে আমি মিনিমাম 3টা চিটত জিকিব পাৰিলোহেঁতেন, যে 3টা চিটত আমি জিকিব পাৰিম। সেই কথাটো আমি কংগ্ৰেছৰ লগত একেবাৰে মুকলিমূৰীয়াকৈ পাতিছিলোঁ, আমি একদম মুকলিমূৰীয়াকৈ। এতিয়াও তেখেতে কৈ আছে যে নহয়, তো উইনেবিলিটিটো আমি চাব লাগিব, জিকিব পাৰিবনে নাই এইটো চাব লাগিব। মই যিটো বুজি পাইছিলোঁ যে বিহালীত বিজেপিয়ে যিজন কেণ্ডিডেট দিছিলে, সেই কেণ্ডিডেটজন একেবাৰে কেণ্ডিডেট আছিলে, একদম কেঁচা। মানে আনকি তেওঁ বক্তৃতা এটাও ভালকৈ দিব নোৱাৰে, মানুহক ভালকৈ মাতিবও নোৱাৰে, নমস্কাৰ এটাও দিব নোৱাৰে। কিন্তু সেই মানুহজনকো বিজেপিয়ে জিকাই নিলে আমাৰ কেৱল অনৈক্যৰ কাৰণে। তো
তো আপোনালোকে সকলোৱে খবৰ ৰাখিলে গম পাব যে বিজেপিৰ কেণ্ডিডেটজন খুব বেয়া আছিল কিন্তু তাৰ পাছতো বিহালীত জিকাই দিলে আৰু বিহালীৰ গোটেই প্ৰভাৱটো আমাৰ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সমষ্টিতে পৰিলে তো গতিকে মই ভাবোঁ যে এই প্ৰশ্নটো এনেকৈ ভাবি থাকিলে নহ'ব যে উইনেবিলিটিৰ প্ৰশ্নটো 1 নম্বৰ সেইটো ট্ৰেডিশ্যনেলি ভাবি থাকিলে নহ'ব 1 নম্বৰ 2 নম্বৰ কিছুমান পাৰ্টিৰহে বিৰাট ডাঙৰ সংগঠন আছে যে কিছুমান পাৰ্টি সৰু সৰু সংগঠন আছে সৰু পাৰ্টি গতিকে এওঁলোকক কম চিট দিব লাগিব এই বস্তুটোক মানে যুক্তিসংগত কৰিবৰ কাৰণে এতিয়াৰ পৰা যদি নতুন এটা নেৰেটিভ খাৰা কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে আকৌ একেটাই ঘটনা ঘটিবগৈ সেইকাৰণে মই ভাবোঁ যে এইটো এটা অলপ প্ৰেক্টিকেল হ'ব লাগে মানে একতা বা ঐক্যৰ প্ৰশ্নটো অকল সংখ্যাৰ পিনৰ পৰা চালে নহ'ব ইয়াক আমি কোৱালিটিৰ পিনৰ পৰা চাব লাগিব অকল কোৱান্টিটিৰ পিনৰ পৰা চালে নহ'ব আৰু ইয়াৰ যিটো মেজিকেল যিটো ইনফ্লুৱেঞ্চ সেই ইনফ্লুৱেঞ্চটো প্ৰকৃত অৰ্থত বুজি উঠিব লাগিব অকল যদি কোনোবাই অকল মেকানিষ্টিকেলি চায় তেতিয়াহ'লে এই একতাটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিব আপুনি যিটো কথা কৈছে এফালৰ পৰা ঠিকেই কৈছে কিন্তু আপুনি এইটো নাভাবেনে যে যিটো এৰা ধৰাৰ মনোভাৱ বা যিটো একদম এই ঐক্যতাৰ খাতিৰত যিটো ত্যাগ সকলোৱে কৰিব লাগিব কংগ্ৰেছৰ কৰিব লাগিব অজাপয়ো কৰিব লাগিব আপুনিও কৰিব লাগিব সকলোৱে এৰা ধৰাটোৱে হ'ল একতা ঐক্যৰ বস্তুটোত এৰা ধৰাটোৱেটো প্ৰধান কিন্তু এৰা ধৰাৰ কাৰণে যদি আগতীয়াকৈ এটা নিজৰ নেৰেটিভ তৈয়াৰ কৰি লয় যে উইনেবিলিটিৰ নেৰেটিভ এটা তাৰপিছত আকৌ এটা যদি যে নহয় এই পাৰ্টিটো ডাঙৰ পাৰ্টিৰ এটা নেৰেটিভ এটা আগতীয়াকৈ যদি নিজে ঠিক কৰি লয় আৰু বাস্তৱিক পৰিচয়টোলৈ আমি নাযাওঁ জনতাৰ প্ৰকৃত মানে ইছ্যুজবিলাকলৈ আমি যাবলৈ সক্ষম নহওঁ আৰু ইলেকশ্যনটো অকল টেকনিকেল কথা বুলি যদি আমি ভাবোঁ যে এজন উইনেবল কেণ্ডিডেট এজন ধৰি আনিলে মানে ইলেকশ্যনত জিকিব পাৰে এনেকুৱা ধৰণৰ টেকনিকেল কথা বুলি ভাবোঁ তেতিয়াহ'লে মই ভাবোঁ যে 2026তো আমি আকৌ পৰাজিত হ'ম ঠিক আছে কিন্তু যদি 2026ত বিজেপিক পৰাভূত কৰাটো এটা মানে যদি এইটোক এটা যদি আমি কি কয় এইটো আপোনাক যদি আমাৰ আদৰ্শগত যদি প্ৰশ্ন বুলি ধৰোঁ দেশ আৰু জাতিৰ জীৱন মৰণৰ প্ৰশ্ন বুলি ধৰোঁ আৰু তাৰ কাৰণে প্ৰত্যেকে যদি ৰিয়েলিটিটোক ফেচ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় একতা হ'ব আৰু আমাৰ কাৰণে অলপ আখোজোৱা কথাবিলাক কাৰণ আমি বাৰম্বাৰ তো এই যিটো একতাৰ যিটো তাৰ ধাক্কা খাই আহিছোঁ প্ৰত্যেকবাৰে আমিয়ে কেৱল মানে আপুনি ত্যাগ কৰি আহিছোঁ প্ৰত্যেকবাৰে আমি এৰি দিছোঁ কিন্তু সৰ্বশেষত আমি তাৰ পৰা কোনো ধৰণৰ ফলাফল পোৱাগৈ নাই সেইকাৰণে মই আশা কৰিম যে ৰিয়েলিটিৰ যিটো কোৱালিটেটিভ ডেফিনেশ্যন কি কয় আপোনাৰ একতাৰ যিটো ইউনিটিৰ যিটো কোৱালিটেটিভ ডেফিনেশ্যন সেই কোৱালিটেটিভ ডেফিনেশ্যনৰ প্ৰতিও আমি সকলোৱে মন দিব লাগিব হয় মই ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ আকৌ এবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি বহু সময় মৌন হৈ আছে যিহেতু মই আপোনাৰ কাষলৈ গৈছোঁ এতিয়া কথা হ'ল যে ৰিপুণ বৰা ডাঙৰীয়াই কিছু সময়ৰ পূৰ্বে আৰম্ভণিতে কৈছিল যিবিলাক খোৱা কামোৰা আছিল সেইবিলাক নিঃশেষ হ'ব আৰু এখন মুখ লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ যিটো নেতৃত্ব বিজেপিত তেওঁ যে ধৰণে আধিপত্য অটুট ৰাখিছে তেনেকৈ কংগ্ৰেছত হয়তো ভূপেন বৰাৰ নেতৃত্বটোক বৰ মানি ল'ব পৰা নাছিল এইকাৰণে তেওঁ নিজে এগৰাকী পৰাজিত সৈনিক ৰকিবুল হুছেইন আছিল প্ৰদ্যুৎ বৰদলৈ আছিল গৌৰৱ গগৈটো আছিলেই দেৱব্ৰত শইকীয়া আছিল নিজে তেওঁ জিকি অহা মানুহ তাৰ বিপৰীতে ভূপেন বৰা পৰাজিত হোৱা মানুহ গতিকে তেওঁ হয়তো MLA-বিলাকো বৰ মানিব বিচৰা নাছিল এতিয়া কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত তাৰ বিপৰীত গৌৰৱ গগৈ 3বাৰৰ সাংসদ লোকসভাৰ বিৰোধী উপদলপতি তাতে তৰুণ গগৈ পুতেক আৰু যোৰহাটৰ পৰা তেওঁ জিকি এক প্ৰকাৰ নিজৰ শক্তিৰ প্ৰমাণ দি থৈছে আপোনালোকে এখন মুখ পাইছে চাবলৈ গ'লে হয়তো তেওঁৱে চাগে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীও হ'ব পাৰে যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে কংগ্ৰেছে কোৱা নাই এই যে নেতৃত্বক লৈ যিখিনি খোৱা কামোৰা লাগে কংগ্ৰেছৰ সেইখিনি নাইকিয়া হৈছে এতিয়া কথা হ'ল আপোনালোকৰ সমিল মিলটো চাগে আৰু যিখিনি অখিল ৰঞ্জন দত্তই কৈছে তৃণমূলত বিজেপিৰ যিটো এতিয়া আধিপত্য সেইটোক আপোনালোকে নিঃশেষ কৰাৰ পাৰিবনে এই 8 মাহত আপোনালোকে সেইখিনি আস্থা আদায় কৰিব তৃণমূল পৰ্যায়ৰ মানুহৰ যে বিজেপিক নিদি এইটো কাৰণতে কংগ্ৰেছ বিৰোধী শক্তিটোক দিব লাগে যে বিজেপিতকৈ আমি ভাল কৰিম সামগ্ৰিকভাৱে কংগ্ৰেছৰ যিটো চৰিত্ৰ আছিল
15 বছৰীয়া শাসনৰ সামগ্ৰিকভাৱে তেওঁলোকে সংশোধন কৰিছেনে নাই, পৰিৱৰ্তন হৈছে নাই, যিটো কাৰণে আপোনালোকে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছৰ কথা ক'ব লাগিব। কংগ্ৰেছৰ গৌৰৱ গগৈ নেতৃত্বত যদি চৰকাৰ হ'বলৈ যায় তেনেহ'লে আপোনালোকে সেই কথাখিনি ক'ব লাগিব। আৰু সেইখিনি আজিৰ দিনত কংগ্ৰেছীয়ে দেখুৱাব পাৰিছেনে নাই অসমৰ মানুহৰ ওচৰত সেই আস্থাটো আৰু বিশ্বাসটো জয় কৰিব পৰাকৈ সেই তেনেধৰণৰ অৰ্থনৈতিক সপোন বা সামাজিক কাঠামো আছেনে সেয়া? চক কেইবাটাও কথা আপুনি উল্লেখ কৰিছে। প্ৰথমে মই এটা কথা খালি কৈ ল'ব খুজিছোঁ। এটা আৰম্ভণিতে কোনে কৈছিলে নাজানো, এটা কৈছিল যে 21ত ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ কাৰণেই মানে উজনি অসমৰ 18টা নে 17টা চিট হেৰুৱালে। গতিকে সেইটোৰ কথাটো এইটোৱে যে সেই সম্পৰ্কত আমি যথেষ্ট আলোচনা বিলোচনা কৰিছিলোঁ। আনকি ৰিপুণ বৰা ডাঙৰীয়া জানে যে দিল্লীলৈ গ'লেও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত আমাৰ আলোচনা হৈছিল, কিন্তু মূৰকত শেষ মুহূৰ্তত কি কথাৰ কাৰণে গোটেই কথাটো হৈ নুঠিল এই কথা সেইটো আমাৰো অবুজ হাতৰ। গতিকে সেই বিষয়ত মানে দুখটো কেৱল মাত্ৰ আমাৰ, এনেকুৱা ধৰণৰ দৃষ্টিভংগীটো মই ভাবোঁ যে শুদ্ধ আৰু সত্য নহয়। দ্বিতীয় কথা, যিটো আমাৰ ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰে কথা কৈছে, এই কথাখিনি খুব গুৰুত্বপূৰ্ণ বিষয়। কৈছে সংগঠন তৃণমূল পৰ্যায়লৈকে শক্তিশালী হ'ব লাগিব, বুথ পৰ্যায়লৈকে। তাৰ লগে লগে মাইক্ৰ' মেনেজমেণ্টৰ কথাটো, যিটো তৃণমূল পৰ্যায়ত জাতি জনগোষ্ঠী সকলোকে লৈ যুৱ মহিলা শক্তি গঠন কৰি তালৈকে সংগঠনবোৰ আগবঢ়াই লৈ যাব লাগিব। দ্বিতীয় কথাটো কৈছে যে মানুহৰ হৃদয়ত সাঁচ বহাব পৰা যিবোৰ মৌলিক বিষয় তৃণমূল পৰ্যায়ত সেই ইছ্যুবোৰে চুবগৈ লাগিব, বা সেইখিনি ইছ্যু আমি লৈ যোৱাৰ আমাৰ কাৰণে এটা পলিচি বা এটা ষ্ট্ৰেটেজি, এটা ৰণকৌশল এটা আমাৰ লাগিব। তাৰ লগত মই আৰু এটা কথা যোগ দিব খুজিছোঁ। সেইটো কথাটো হ'ল যে ঢৌত বা আৱেগৰ যিটো পৰিৱেশ, ঢৌ এটা সৃষ্টি কৰিব পাৰি, যিবোৰ ইতিমধ্যে আপোনালোকে বিভিন্ন বিশ্লেষণ কৰিছে, যিবোৰ তেওঁলোকে দিব পৰা নাই, যিবোৰ তেওঁলোকে সাধাৰণ জনগণৰ যিটো আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, বিভিন্ন বিশ্লেষণ কৰিছে, মই সেই সম্পৰ্কত ক'ম। তাৰ লগত এই যে একতা যেতিয়া আহিব তেতিয়া এটা ঢৌ সৃষ্টি হ'ব। ঢৌৱেও কিন্তু কিছু আমাৰ সহযোগিতাত 4-5ৰ পৰা 7% ভোট বঢ়াই দিয়ে। গতিকে এই তিনিটা মূল বিষয়, এই তিনিটা বিষয়ত আমি কেনেকৈ আগবঢ়াওঁ। চক সংগঠনটো অহা 10 মাহত যদি ক'ৰবাত খুব দুৰ্বল হৈ আছে আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। কোনোবা এটা ৰাজনৈতিক দলে, তিনিওটা দলে সন্মিলিতভাৱে সংগঠনো কৰিব লাগিব, লগে লগে তাত ঢৌ লাগিব আৰু ইছ্যুবোৰো পেনিট্ৰেট কৰিব লাগিব। গতিকে এতিয়া যোৱা 5 বছৰে যিহেতু এই প্ৰফেশ্যনেল ষ্ট্ৰেটেজিটো লৈ আমি সকলোৱে হয়তো কৰিব পৰা নাই, কাৰণ বিজেপিয়ে যি ধৰণে সাংগঠনিক সম্প্ৰসাৰণ কৰে, যিমান প্ৰফেশ্যনেল এপ্ৰ'চ থাকে, সেই ধৰণৰ কাম কৰিবলৈ 2-3 বছৰ এটা ডেফিনেটলি লাগে। এতিয়া আমাৰ হাতত 8 মাহ বা 10 মাহে আছে। গতিকে মই ভাবোঁ যে সংগঠনটো আমি সামূহিকভাৱে কংগ্ৰেছ দলৰ আন আমাৰ মিত্ৰতাত থকা আন দলবোৰ সকলোৱে মিলি কৰিব লাগিব। বিশেষকৈ আৰু এটা কথা কৈছে যে হিতাধিকাৰী তেওঁলোকৰ আঁচনিবোৰ অভাৰকাম কৰিবলৈ 2টা ষ্ট্ৰেটেজি আছে। এটা প্ৰতিযোগিতা কৰি বঢ়াৰ কথাও কৈছে। মই ভাবোঁ যে অকল প্ৰতিযোগিতা কৰি আগবঢ়াতকৈ আশাৰ বতৰা এটাও দিব লাগিব, য'ত উৎপাদনশীলতা থাকিব, এনেকুৱা ধৰণৰ কিছুমান কথা ক'ব লাগিব। গতিকে ভাৰসাম্যতাটো লাগিব। বিজেপিৰ পৰিকল্পনা হিতাধিকাৰী আঁচনিবোৰৰ লগত প্ৰতিযোগিতা কৰা পৰিৱেশটো লগত আমি নতুন কিছু কথা এনেকুৱা ক'ব লাগিব, তাৰমানে বিকল্প পথৰ সন্ধান দিব লাগিব, য'ত উৎপাদনশীলতা, য'ত ভৱিষ্যতৰ অৰ্থনীতিৰ কথা জড়িত হৈ আছে। তাৰ লগে লগে হিতাধিকাৰী আঁচনিত যিবোৰ বিষয় উল্লেখ কৰিছে তাত বহুত মানে ফাঁক আছে। তেওঁলোকৰ হিচাপ মতে তেওঁলোকে বস্তুবোৰ দিব পৰা নাই। অমৃত বৃক্ষ, অমৃত কলহ এইবোৰ তেওঁলোকে হিচাপ মতে দিব পৰা নাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰেহাই দিম বুলি কৈছিলে, সকলোকে দিম বুলি কৈছিলে, সেইটোও নাই পৰা। লাখপতি বাইদেউ দিব পৰা নাই, ঝুমুৰৰ পইচাও দিব পৰা নাই, অৰুণোদয়ো সকলোকে দিব পৰা নাই। চৰকাৰী ঘৰ দিয়াৰ কাৰণে জিঅ' টেগ কৰিছে, সেইটোও দিব নোৱাৰে। ঠিকাদাৰসকলেও বিল পাবলৈ আছে, মূল্য বৃদ্ধিও হৈছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা, তাৰ লগে লগে অৰ্থনৈতিকভাৱেও চৰকাৰখন জৰ্জৰিত। এতিয়া যদি এই 10 মাহত তেওঁলোকে সাংঘাতিকো যদি ভাবে যে হিতাধিকাৰী দি ভোট ল'ব, সেইটো মই ভাবোঁ যে সম্ভৱ নহয়। সেইকাৰণে যিবোৰ ফাঁক আছে, যিবোৰ স্ক'প আছে, তাত আমি হেমাৰ কৰিবলৈ হিট কৰিব লাগিব। তাৰ কাৰণে পৰিকল্পনা ষ্ট্ৰেটেজি বনাব লাগিব। কাৰণ এটা কথা জানিব যে পঞ্চায়ত নিৰ্বাচনত যেতিয়া ভোটাৰ তালিকাত তেওঁলোকে প্ৰিণ্টেড দিব লাগে, অফিচাৰবোৰে কৈছে যে আমাৰ ওচৰত টকা নাই কাৰণে প্ৰিণ্টেড ভোটাৰ তালিকা আপোনালোকক দিব নোৱাৰোঁ। তাৰমানে অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা চাই লওক। ঝুমুৰ গাবলৈ যোৱা মানুহক 25,000 দিম বুলি কৈছে, আজিলৈকে দিব পৰা নাই। তাৰমানে অৰ্থনৈতিক অৱস্থাটো চাওক। গতিকে আমি এই সকলো পৰিৱেশ পৰিস্থিতি চাই আমি আগবাঢ়িব লাগিব। কাৰণ ৰিপুণ বৰা ডাঙৰীয়াই এটা কথা কৈছে যে উপ নিৰ্বাচনৰ যিটো কথা,
তাত চক এটা কথা মনত ৰাখিব, মিত্ৰতা যেতিয়া থাকিব মানুহৰ মাজত আশাৰ পৰিৱেশ থাকিব, এটা ঢৌ সৃষ্টি হ'ব, এটা সেই ঢৌৱেও 7%লৈকে মেক্সিমাম 7%লৈকে কেতিয়াবা মিটআপ কৰে, তাৰলৈকে ভোট বৃদ্ধি কৰে। এইটো কথা আপুনি জানে, আপুনি ভালকৈ ৰাজনীতি জানে, আপুনি যথেষ্ট অভিজ্ঞ মানুহ। গতিকে মিত্ৰতা যেতিয়া নাহে, যেতিয়া নাথাকিব, নিৰাশাৰ পৰিৱেশে মানুহক ক্ৰিয়া কৰে। -7% হোৱা মানে ডাবল হ'ব, 14% বাঢ়িলে। তাৰমানে সেই ধৰণে চামুগুৰিৰ কথা যেতিয়া আপুনি কৈছে, যেতিয়া আপুনি বঙাইগাঁৱৰ কথা কৈছে, এই মিত্ৰতা নোহোৱা, আমাৰ সকলোৰে মাজত সংঘাত, সকলোৰে অহংকাৰ, সকলোৰে যিটো ইগ', এইটোৱে কমন মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে, হিট কৰিছে। মনত ৰাখিব, বিজেপিয়ে এজিপিৰ লগত যেতিয়া মিত্ৰতা কৰে, চিমেণ্টেড মিত্ৰতা। বিজেপিৰ যদি ক'ৰবাত কম সংগঠনো আছে, মানে এজিপিৰ যদি ক'ৰবাত কম সংগঠন আছে, বিজেপিৰ ভোটবোৰ তালৈকে ট্ৰেন্সফাৰ হয়। কিন্তু আমাৰ দেখিবলৈ পোৱা যায় যে সেই কথাটো হৈ নুঠে। সেইকাৰণে চিমেণ্টেড যিটো মিত্ৰতা, এইটোৰ প্ৰয়োজনীয়তা আছে। ভোট ট্ৰেন্সফাৰ হ'ব লাগিব। সংগঠন আপুনি বিজেপিৰ দৰে সংগঠন অহা 10 মাহ বা মানে 11 মাহত কৰিব নোৱাৰে। তাৰ কাৰণে সকলো ৰাজনৈতিক দলৰ সংগঠন হ'ব লাগিব, সকলো একেলগে কৰিব লাগিব, আৱেগ সৃষ্টি কৰিব লাগিব, ইছ্যুবোৰ মানুহৰ মাজলৈ লৈ যাব লাগিব। এই কথাকেইটা আমি সকলোৱে বাস্তৱসন্মতভাৱে উপলব্ধি কৰিব লাগিব। মই লুৰিণজ্যোতি গগৈক ধন্যবাদ জনাইছোঁ। ময়ূৰ বৰা ডাঙৰীয়া, এইমাত্ৰ লুৰিণে কৈছে যে আৱেগ সৃষ্টি কৰাৰ কথা এটা কৈছে। এইটো কথা সঁচা যে অখিল গগৈ জিকিছিল আৱেগৰ জোৰত, গৌৰৱ গগৈ লোকসভাত জিকিছে বহু পৰিমাণে আৱেগ আছিল, সেইটো সঁচা কথা। তৰুণ গগৈ পুতেক হিচাপে কওক বা তেওঁ নিজৰ সেই ভাৱমূৰ্তিৰ কাৰণেই কওক, কিন্তু এইটোতো ঠিক যে এতিয়া অখিল গগৈ এজন টেষ্টেড লিডাৰ। এতিয়া গৌৰৱ গগৈ তেওঁক এই পালে, তেওঁক মানে লোকসভালৈ তেওঁক পঠিয়াই পেলাই যোৰহাটৰ মানুহে এইখিনি সময়ত পাইছে, যিটো পঞ্চায়তৰ সময়ত সাংঘাতিক ইছ্যু কৰিছে। গগৈও আচলতে শক্তিশালী প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হৈছিল, কিন্তু 4 লাখতকৈ মোৰ যদি ভুল হোৱা নাই তেওঁ ভোট পাইছিল। আৰু তেওঁ বৰ পৰিপক্কভাৱে তেওঁ বক্তব্য দিছে। প্ৰথম ভাষ্যত তেওঁ ত্যাগৰ কথা কৈছে, আৰু তেওঁ যিটো একতা আৰু তাৰ যোগেদি যিটো ঢৌৰ সৃষ্টি হোৱা মিত্ৰতাই যে আশাৰ বতৰা কঢ়িয়াই নিয়ে, যিখিনি কথা কৈছে তাৰ লগত মই একমত। তাৰ কথা অৰ্থ এইটো নহয় যে ডক্টৰ দত্তই যিটো কথা কৈছিল যে আমি সকলো একগোট হ'লেও আমাৰ মাজত যদি তেনেকুৱা ধৰণৰ ৰণকৌশল নাথাকে, আমি কিমান পৰ্যায়লৈকে বিজেপিক পৰাভূত কৰিব পাৰিম। সঁচা কথা, এই কথাটোৰ লগত কোনো তাৰ লগত তৃণমূলত এটা সাংগঠনিক শক্তি বৃদ্ধি কৰি প্ৰতিটো দলকে সজীৱ আৰু সতেজ কৰি তোলাটো সময়ৰ দাবী। কিন্তু তাৰ প্ৰথমটো পূৰ্বচৰ্ত কি? আজি আমি প্ৰথমটো পূৰ্বচৰ্তৰ কথা পাতিব বিচাৰিছোঁ, যিটো লুৰিণজ্যোতি গগৈৰ ভাষ্যত ওলাইছে যে যদি তেওঁলোক সঁচা অৰ্থত ঐক্যমতলৈ নাহে, তেতিয়াহ'লে কিন্তু পিছৰ কামবোৰ আৰু বেছি দুৰূহ হ'ব। তেওঁ নিজেই কৈছে, এটা ৰাজনৈতিক দলৰ আজি 4-5 বছৰ হ'ল সভাপতি হিচাপে তেওঁ তৃণমূলত সংগঠন কৰা বৰ্তমান হিতাধিকাৰীৰ মাজত, যদিও হিতাধিকাৰীৰ মাজত সাংঘাতিক অসন্তুষ্টি আছে আৰু হিতাধিকাৰী সেই কথাটো স্বীকাৰ কৰি পৰিপক্কভাৱে তেওঁ যিটো কথা কৈছে, সেই কথাটোৱেই মই প্ৰথমতে কৈছিলোঁ। তাৰ কাৰণে ত্যাগৰ মনোভাৱ লাগিব। তাৰ কাৰণে মই যিটো উপদলীয় কণ্ডলৰ কথা কৈছিলোঁ কংগ্ৰেছৰ, সেই কথাখিনি পৰিহাৰ কৰিব লাগিব। আৰু তাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছে। অখিল গগৈ ডাঙৰীয়া অভিজ্ঞ, অখিল গগৈ ডাঙৰীয়াৰ মই নিৰ্বাচনক যোৱাটো মানে 21ৰ নিৰ্বাচনৰ আটাইতকৈ যোগাত্মক ঘটনা বুলি কৈছিলোঁ। কিন্তু আজি এটা কথা মই কওঁ, এই কথাটো যাতে সকলোৱে তেওঁলোকৰ প্ৰকৃত স্পিৰিটত যাতে লয়। তেওঁ কৈছে যে গুণগত মানদণ্ডৰ মাপকাঠি কংগ্ৰেছৰ ক্ষেত্ৰত তেওঁ কৈছে, আৰু বস্তুনিষ্ঠ মাপকাঠি, তাৰমানে কোৱান্টিটি আৰু কোৱালিটিৰ কথা কৈছে। আজি যদি মই কওঁ যে মোৰ দলটোৰ ইমানখন বুথ কমিটি আছে, ইমান সদস্য আছে, ভাল এজন নেতা আছে, মই এইটো সমষ্টিত মোক লাগিব, মই মানিম। কিন্তু এটা পাৰচেপশ্যন, ধাৰণা ভিত্তিক কথা কৈ যদি 2-3-4টা দলে বিভিন্ন কথা কৈ থাকে, তেতিয়াহ'লে সঁচা মিত্ৰতা সম্ভৱ নহ'ব। গতিকে সঁচা মিত্ৰতা কৰাৰ সময়ত আমাক এটা বস্তুনিষ্ঠ মাপকাঠি লাগিব, অবজেক্টিভ পেৰামিটাৰ। ইয়াৰ অবিহনে পাৰচেপশ্যন ভিত্তিক যদি কথা কয়, আপুনি দেখিব প্ৰথম দিনৰ পৰাই সংঘাত হ'ব। আৰু এইখিনি কথা মুকলিকৈ মই এইকাৰণে কৈছোঁ, মই সন্মানীয় ডক্টৰ অপূৰ্ব বৰুৱা দেৱ, তেখেতেও মই এটা সামাজিক মাধ্যমত এটা মন্তব্য দিয়া দেখিছোঁ যে আমি এইটো আশা কৰা নাছিলোঁ যে ময়ূৰ বৰাই বিজেপি পৰাভূত হোৱাটো নিবিচাৰোঁ। বিজেপি পৰাভূত হোৱাটো কংগ্ৰেছ পৰাভূত হোৱা যেনেকৈ বিচাৰিছিলোঁ, বিচাৰোঁ কাৰণেই দীৰ্ঘদিন ধৰি মই এই কথাটো কৈছোঁ। খালি মই কৈছোঁ যুক্তিৰ খাতিৰত, বিজেপি মোৰ শত্ৰু নহয়, কংগ্ৰেছ মোৰ বন্ধু নহয়। অসমৰ দৰে প্ৰান্তীয় এটা জাতিসত্তাক এই দিল্লীত থকা ডাঙৰ ডাঙৰ দলবোৰে কৰা প্ৰবঞ্চনা প্ৰতাৰণাৰ বাবে আজি আমি লুৰিণজ্যোতি গগৈ বা অখিল গগৈক আমি যে ইমান দুখ ত্ৰুটি সত্ত্বেও ভাল পাওঁ কিয়, বা তেওঁলোকৰ উত্তৰণ বিচাৰোঁ কিয়, আমি গৈ তাত যোগ দি পেলাই অন্ততঃ মই মোৰ ক্ষেত্ৰত ক'ব পাৰোঁ। গতিকে গোটেই কথাটো হ'ল এই যিটো ঢৌ, এই যিটো আশাৰ বতৰা, যিটোৰ ক্ষেত্ৰত আমি প্ৰমাণ পালোঁ 13 মাহ আগতে গৌৰৱ গগৈয়ে যিকি দেখুৱাই দিলে, সেই কথাটো অখিল গগৈয়ে 2021ত কাৰাগাৰত থাকোঁতে মই কিমান লিখালিখি কৰিলোঁ, সেই সময়ত যিকি দেখুৱাই দিলে। গতিকে সেই কথাটো লাগিব, কাৰণ লুৰিণজ্যোতি গগৈয়ে নিজে স্বীকাৰ কৰিছে যে তৃণমূলত হয়তো তেওঁ ক'বলৈ বেয়া পাইছে, ইমান এটা সংগঠন বিজেপিৰ নিচিনা কাৰোৰে নাই,
অন্ততঃ কংগ্ৰেছৰো নাই আৰু অনাগত 8 মাহত সেই পৰ্যায়লৈকে গৈ এই লোকৰঞ্জনকাৰী নীতিৰ মাজত সিমানখিনি কৰা সম্ভৱপৰো নহয় গতিকে আমাৰ হাতত আমি যদি সঁচা অৰ্থ প্ৰেক্টিকেল আমি বাস্তৱসন্মতভাৱে বিকল্প কি আমাৰ হাতত বিকল্প এইটোৱে আমি এৰা ধৰাৰ মাধ্যমেৰে মনৰ ধূলি মাকতিবোৰ এৰাই বুম কিটা অকমান কমকৈ পাহৰি যিমান মানে পাহৰি আমি যিমান পাৰো আমি গৈ গাঁৱলৈ গৈ কাম কৰিব লাগে আৰু প্ৰকৃতাৰ্থত বিজেপি কোনবোৰ কথাই ক্ষতি কৰিছে আজি যিমানবোৰ তালিকা দিলে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ প্ৰায়বোৰ তালিকাই সত্য 80-90% সত্য যেটো শাসকীয় দলটোৰ সন্দৰ্ভত কৈছে সেইখিনি কথা গাঁৱৰ মানুহক বুজাই দি আগবাঢ়ি যোৱাটোৱে সময়ৰ দাবী সেই কাৰণে মই কৈছিলো এবাৰ যদি কৰিব নোৱাৰে তেতিয়া হলে কিন্তু আকৌ কওঁ বিৰোধী ঐক্য ডুবিব আৰু ডুবি তেনেকৈ অপমৃত্যু হ'ব যেটো হ'ব অসমৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা মই অখিল চন্দ্ৰ দত্ত ডাঙৰীয়া আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া শেষৰ ফাললৈ আহিছোঁ আপুনি যিকেইটা কথা কৈছিল মই তাত এটা যোগ দিব বিচাৰিছোঁ এতিয়া ধৰক ব্ৰিক বাটাৰ হিচাপে কংগ্ৰেছে এইটো সন্মুখত থাকিব এটা পৰ্যায়ত কংগ্ৰেছ এতিয়া আশাত বন্দী হৈছে গৌৰৱ গগৈ ফেজটো মানে এজন লিডাৰ পাইছে হিমন্ত বিশ্বৰ অব্লিক যদি তুলনা কৰিবলগীয়া হয় তেতিয়াহ'লে হিমন্ত বিশ্বৰ বিৰুদ্ধে কংগ্ৰেছে ক'বলৈ এসোপামান আছে যিটো বস্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত হয়তো নোলাব নাই এতিয়ালৈকে ক'ব পৰা নাই ভূপেন বৰাকো ক'ব পাৰিলেহেঁতেন ৰিপুণ বৰাকো ক'ব পাৰিলেহেঁতেন প্ৰদ্যুৎ বৰদলৈকো ক'ব পাৰিলেহেঁতেন দেৱব্ৰত শইকীয়াকো ক'ব পাৰিলেহেঁতেন যিটো কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত এতিয়া বিজেপিয়ে হয়তো ক'বলৈ অকণমান দিগদাৰ আছে তাৰ মাজতো পাকিস্তানৰ ইছ্যুটো খাৰা কৰি চেষ্টা কৰিও হয়তো হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ জানিছিল গৌৰৱ গগৈক এই সময়ত সভাপতি পাতিব গতিকে তাৰ আগতে তেখেতে পানী ঘোলা কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁৰ হাতত যদি তথ্য আছে আমি 10 ছেপ্টেম্বৰত গম পাম সবিশেষ কি অসমৰ মানুহে জানিব সেইটোলৈ আমি অপেক্ষা কৰিছোঁ তাৰ বাদে কংগ্ৰেছে আপুনি কি বুলি ভাবে যে গৌৰৱ গগৈ ফেজ হ'ল একত্ৰীকৰণ হ'ল এইবোৰ ঠিকে আছে আপুনি যিকেইটা কৈছে তাত ওলোটা কথা এটা মই কৈছোঁ যে কংগ্ৰেছৰ দিনত যিখিনি গড় হত্যা হৈছিল কংগ্ৰেছৰ দিনত যিখিনি চাকৰি নিলাম বিক্ৰী হৈছিল যিবিলাক ভ্ৰষ্টাচাৰ হৈছিল সেইবিলাকতো বিজেপিয়ে এৰি দিয়া নাই এতিয়াওতো কৈ ফুৰিছে সেইবিলাক ইছ্যুটো আছে সামগ্ৰিকভাৱে সেইখিনিতো সংশোধন হ'ব লাগিব মানুহৰতো সেই বিশ্বাস আৰু আস্থাটো আহিব লাগিব ৰাকেশ পালৰ দিনত APSC যিটো জঘন্য পৰিৱেশ সেইবিলাকতো অসমৰ মানুহে পাহৰে নাই ৰিপুণ বৰা ডাঙৰীয়া বেয়া পাব নালাগে ইয়াত তেখেত আছে মই তেখেতৰ সন্মুখতে এই কথাটো কৈছোঁ এই যিটো চাৰিত্ৰিক বৈশিষ্ট্যৰ যিটো চেঞ্জ পৰিৱৰ্তন সেইখিনি অসমৰ মানুহৰ আস্থা আৰু বিশ্বাসটো আহিব লাগিব যে কংগ্ৰেছক আমি এই কাৰণে চৰকাৰত বহুৱাম গৌৰৱ গগৈ এই কাৰণে মুখ্যমন্ত্ৰী হ'ব সেই পৰ্যায়টো আহিছে জানো নহয় আপুনি যদি এই কথাবিলাক আপুনি দীৰ্ঘকালীনভাৱে ভাৰতীয় ৰাজনীতিত লক্ষ্য কৰে যে ইমাৰ্জেঞ্চিৰ পাছততো ইন্দিৰা গান্ধী আহিছিল অসম আন্দোলনৰ পাছত AGP দলে দুবাৰকৈ চৰকাৰ গঠন কৰিলে তাৰ পাছতো কংগ্ৰেছ ঘূৰি আহিছিল গতিকে এইবিলাক খুব সাময়িক এই যিবিলাক নেৰেটিভছ হয় আনকি দুৰ্নীতিৰ ইস্যুটো এইটো মানে এনেকুৱা ধৰণৰ যে এইটো কংগ্ৰেছেই কৰিছে কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে এনেকুৱা ধৰণৰ নহয় আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰৰ দিনত যিবিলাক ঘটনা ঘটি আছে এইবিলাকতো জনস্বাৰ্থৰ পক্ষে যোৱা নাই নহয় জানো গতিকে এতিয়া কথাটো প্ৰশ্নটো আহিল যে এই যিটো নিৰ্বাচন হ'ব 2026 চনত এই নিৰ্বাচনটোৰ ফলাফল নিৰ্ণয়ত কি ধৰণৰ কাৰক থাকিব পাৰে নিৰ্বাচনী গোটেই ব্যৱস্থাৰ এগৰাকী পৰ্যবেক্ষক কিছু পৰিমাণে বিশ্লেষক হিচাপে মই মাত্ৰ কেইটামান কথা ক'ব বিচাৰোঁ যে এটাটো মই তৃণমূলৰ কথাটো ক'লোঁ সাংগঠনিকভাৱে যে শক্তিশালী নহ'লে খুব জটিল হ'ব দ্বিতীয় কথাটো মানুহৰ পাৰচেপশ্যন থাকে এই কথাটো কিন্তু কংগ্ৰেছ দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এই কথাটো বুজিব লাগে যে মিত্ৰতা যদি হয় এই মিত্ৰতা স্থায়ী হ'বনে নহয় মানুহৰ পাৰচেপশ্যন আছে ধৰক আজি নিৰ্বাচনী বাধ্যবাধকতাৰ পৰিপ্ৰেক্ষিতত এই তিনিটা দলৰ মাজত নিৰ্বাচনী মিত্ৰতা হ'ল আৰু তেওঁলোক জয়ী হৈ আহিল এই মিত্ৰতা স্থায়ী হ'বনে নহয় যিটো জনতা পাৰ্টি চৰকাৰৰ দিনত হৈছে ভৱিষ্যত পৰৱৰ্তী সময়ত এটা অসমৰ ক্ষেত্ৰত বিজেপিৰ যিটো মিত্ৰতা সেইটো বিশ্বাস আছে মানুহৰ এই কথাটো মই ক'ব বিচাৰিছোঁ এই যিটো পাৰচেপশ্যন এই পাৰচেপশ্যন বা এইটো জনসাধাৰণৰ মাজত ভাৱমূৰ্তি নিৰ্ণয়ৰ বেলিকা এই গোটেইকেইটা দলে কিন্তু খুব যত্ন কৰিব লাগিব তাৰ মানে মই যিটো কথা ক'ব বিচাৰিছোঁ যে বাৰ্গেনিং যদি পাব্লিক স্পেচত হয় টিভি ষ্টুডিঅ'ত যদি বাৰ্গেনিং হয় বা ৰিজৰ্টত যদি বাৰ্গেনিং হয় আৰু যদি এনেকুৱা ধৰণৰ হৈ থাকে তেতিয়া মানুহৰ যিটো পাৰচেপশ্যন সাধাৰণ মানুহৰ যিটো পাৰচেপশ্যন কাৰণ এই স্থিৰতাৰ প্ৰশ্নটো ভাৰতীয় জনতা পাৰ্টিয়ে এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে পলিটিকেল ষ্টেবিলিটি নহ'লে অৰ্থনৈতিক উন্নয়ন নহয় এইটো কিন্তু মানুহৰ মগজুত সোমাই গৈছে গতিকে বিৰোধী দলবিলাক এইটো ইয়াতেই হওক বা আপোনাৰ হেৰি পৰ্যায়ত হওক 2 নম্বৰ কথাটো লিডাৰশ্বিপ
লিডাৰশ্বিপৰ কথাটো আপুনি যদি ছাকচেছিভ যদি যিবিলাক ছাৰ্ভেজ হয় সেই যিবিলাক সমীক্ষা চলায় সেই সমীক্ষাবিলাকত যদিও সেই কথাটো 100% শুদ্ধ নহয় তাত কিন্তু সমীক্ষাবিলাকত এই লিডাৰশ্বিপ সম্পৰ্কে মানুহৰ যিটো পাৰচেপশ্যন মানুহৰ যিটো ধাৰণা সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত এটা সুবিধা আহিল বা সামগ্ৰিকভাৱে বিৰোধী হেৰিয়ৰ ক্ষেত্ৰত সুবিধা আহিল যে এতিয়া যিটো হ'ব ছাৰ্ভে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ এই যে হ'ব এইটো তাৰমানে এটা কি বুলি কওঁ মুখামুখি ধৰণৰ এটা হেৰি হ'ব সেইটো তেওঁলোকৰ কাৰণে এটা এডভান্টেজ এই যিটো এডভান্টেজ হৈছে সেইটো কি পৰ্যায়লৈ লৈ যাব পাৰিব মই সেই কথাটো গুৰুত্বপূৰ্ণ আৰু শেষত মই যিটো কথা ক'ম যিটো কথাৰে মই আৰম্ভ কৰিছিলোঁ এই যিটো এতিয়া বাৰ্গেনিং বা যিটো ধৰণৰ কথা চলি আছে সেইটো তেতিয়া কমিব যেতিয়া সকলোকেইটা দল তৃণমূল পৰ্যায়লৈ যাব আৰু নিজেই অনুধাৱন কৰিব পাৰিব তেওঁলোক কিমান পৰ্যায়লৈকে গৈছে সেইটো নকৰি যদি এনেকুৱা ধৰণৰ বিতৰ্ক হৈ থাকে মই এইটো আটাইতকৈ সুবিধা গ্ৰহণ কৰিব এই শাসনাধিষ্ঠিত দলটোৱে মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ সময় মোৰ শেষ হৈছে ৰিপুন বৰা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া গৌৰৱ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই তিনিওজনকে ধন্যবাদ জনাইছোঁ আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত আমি প্ৰথমটো অভিমত অনুষ্ঠান কৰিছোঁ আৰু এই অভিমত অনুষ্ঠানতে আপোনালোক তিনিওজনকে অতিথি কৰিছোঁ ৰিপুন বৰা ডাঙৰীয়া গৌৰৱ গগৈ মোটামুটি এতিয়া খুব ঘনিষ্ঠভাৱে আপুনি কিছু স্থিতি লৈ আছে বিশেষকৈ শেহতীয়া পাকিস্তান ইছ্যুটোত আপোনাৰ বক্তব্যই আজি ভূপেন বৰাই কৈছে ৰিপুন বৰাৰ বক্তব্যই আমাৰ কংগ্ৰেছ দলৰ বক্তব্য আৰু তাতকৈ আমাৰ ক'বলগীয়া একো নাই অৰ্থাৎ আপুনি সেই পৰ্যায়ত এতিয়াও কংগ্ৰেছৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তি আৰু তাৰ বাহিৰে দুটা আঞ্চলিক দলৰ দুয়োগৰাকী সভাপতিয়ে যিখিনি কথা কৈছে অখিলৰঞ্জন দত্ত আৰু ময়ূৰ বৰাৰ কথাখিনিক যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে হয়তো আপোনালোকৰে ভাল বা অসমৰ বিৰোধী ৰাজনীতিৰ কাৰণে ভাল চৰকাৰ কৰিব নোৱাৰিলেও অত্যন্ত শক্তিশালী এটা বিৰোধী অসমৰ মানুহে বিচাৰে প্ৰত্যেকবাৰেই বিচাৰে সেয়া কংগ্ৰেছেই হওক সেয়া বিজেপিয়েই হওক আমি ভাবোঁ যে আপোনালোকে আগন্তুক দিনত তেনেকুৱা এটা পদক্ষেপ লওক আদৰ্শৰ ৰাজনীতিৰ কেতিয়াবাই জৱনিকা পৰিছে আদৰ্শবাদৰ কথা কৈ এতিয়া ৰাজনীতি নচলে কিন্তু আমি সেই প্ৰক্ৰিয়াক আমি কেতিয়াও হাত উজান দিব নোৱাৰোঁ ক'ৰবাত নহয় ক'ৰবাত মূল্যবোধ ক'ৰবাত নহয় ক'ৰবাত সেই নৈতিকতা থাকিবই লাগিব ৰাজনীতি কৰা মানুহৰ গাতো বাকী বিচাৰ অসমৰ মানুহে কৰিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ